মোক দেখিছা ন? দেখি আছো। উম, মোৰ মাত ভালকে শুনি আছা? শুনি আছো। আচ্ছা। নমস্কাৰ, উইকেণ্ড টক্স উইথ দুৱাৰ ফাউণ্ডেশ্যনৰ সাপ্তাহিক অনুষ্ঠানটোলৈ আপোনালোক সকলোকে মই মানসে স্বাগতম জনাইছো। প্ৰত্যেক সপ্তাহৰ দৰে এই সপ্তাহতো আমি এক নতুন বিষয় বিজ্ঞানৰ ওপৰত নিৰ্বাচন কৰি লৈছো, আৰু এই সপ্তাহৰ বিষয় হিচাপে আমি নিৰ্বাচন কৰি লৈছো অসমীয়া কল্পবিজ্ঞান সাহিত্য আৰু ইয়াৰ ভৱিষ্যত। এই সম্পৰ্কে আলোচনা কৰিবৰ বাবে আজি আমি সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ জনাই আনিছো মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক সমুজ্জ্বল শইকীয়া। সমুজ্জ্বল শইকীয়াই অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ওপৰত গৱেষণা কৰি আছে। আমি তেখেতৰ পৰা কল্পবিজ্ঞান সাহিত্য সম্পৰ্কে বহু কথা জানিব পাৰিম বুলি আশা ৰাখিছো। আৰু মূল বিষয়বস্তুলৈ যোৱাৰ আগতে পোনপ্ৰথমে আমি সমুজ্জ্বলৰ শৈশৱৰ বিষয়ে জানিব বিচাৰিম। সমুজ্জ্বল, আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো, আৰু তোমাৰ শৈশৱৰ বিষয়ে আমাক জনাবা বুলি আমি আশা ৰাখিছো। ধন্যবাদ মানস। মই অনুষ্ঠানৰ মাজলৈ যোৱাৰ আগতেই আজি যিহেতু আমাৰ স্বাধীনতা দিৱস, গতিকে স্বাধীনতা দিৱস উপলক্ষে মই আমাৰ যিসকল দৰ্শক, যিসকলে আমাক চাই আছে, সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো, আৰু মানস তোমাকো শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। তোমালোকৰ এই যিটো পেজ, দুৱাৰ পেজটোলৈ মই প্ৰথম আহিছো। অৱশ্যে ইয়াৰ আগতে যিবিলাক অনুষ্ঠান হৈ থাকিছিল, সেই অনুষ্ঠানবিলাক মই মাজে সময়ে চাইছিলো। হয়, খুব ভাল লাগিছে যে কিছুমান ভাল বিষয়ক লৈ তোমালোকে খুব সুন্দৰভাৱে উপস্থাপন কৰিছা, যিবিলাকে হয়, আমাৰ দৰ্শকসকলক যথেষ্ট উপকৃত কৰিছে। হয়, মানস, তুমি মোক মোৰ নিজৰ শৈশৱ কালৰ কথা কবলৈ কৈছা, কিন্তু শৈশৱ কালৰ কথা কবলৈ যাওঁতে মোৰ অকনমান কুণ্ঠাবোধ হয়। কিয়নো মই আচলতে কোনো প্ৰতিষ্ঠিত ব্যক্তি এতিয়ালৈকে হোৱা নাই। মই যিটো ক্ষেত্ৰত কাম কৰি আছো, সেই ক্ষেত্ৰতো মই বিশেষ হয়, সফলতা লাভ এই পৰ্যন্ত কৰা নাই। তথাপিও মই তোমাৰ অনুৰোধ বা কথাখিনি ৰক্ষা কৰি মই কওঁ যে আমাৰ গাঁৱলীয়া জীৱনত মাটি হয়, পানী বালিৰে সৈতে খেলি যিদৰে হয়, এজন সাধাৰণ গাঁৱলীয়া ছাত্ৰই আমাৰ চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে, ঠিক সেইদৰেই হয়, মইও আমাৰ ধেমাজিৰ চিচিবৰ গাঁৱত মই শৈশৱ কালটো পাৰ কৰিছো, আৰু তাতেই মই শৈশৱ কালৰ শিক্ষা গ্ৰহণ কৰিছো। হয়, মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলো চিচিবৰগাঁও এম ভি স্কুলত, আৰু এম ভি স্কুলৰ পৰা পাছ কৰি যোৱাৰ পাছত চিচি চাৰিআলি হায়াৰ ছেকেণ্ডেৰী বিদ্যালয়ত মই নামভৰ্তি কৰিছিলো, আৰু তাৰ পৰা মই মেট্ৰিক পাছ কৰো। মানস, আৰু এটা কথা মই তোমাক কবলৈ বিচাৰিছো, সেয়া হ'ল যে আচলতে হয়, মোৰ কোনো উচ্চ শিক্ষা লোৱাৰ হয়, উদ্দেশ্য নাছিল। মই যেতিয়া মেট্ৰিক পাছ কৰো, মেট্ৰিক পাছ কৰাৰ পাছতেই হয়, মই আচলতে হয়, ঘৰৰ পৰা হয়, দুইটা কথাত মত বিৰোধ হৈ ঘৰৰ পৰা মই ওলাই যাম, আৰু ভালেমান দিন হয়, গৈ মই ভূটানৰ কাউন্সিলিঙত থাকি কাম কৰিবলৈ লৈছিলো। ভূটানৰ হয়, কাউন্সিলিঙৰ হয়, এটা কোম্পানীত মই নিয়োগ হওঁ, আৰু নিয়োগ হৈ সেই কোম্পানীটোত কাম কৰিবলৈ লৈছিলো। আচলতে মই হয়, পঢ়া শুনা সিমানতেই বাদ দিম বুলি ভাবিছিলো, কিন্তু হয়, মোৰ কাৰণেই সৌভাগ্যৰ কথা যে মই পৰৱৰ্তী সময়ত ভূটানৰ পৰা গুচি আহো, আৰু গুচি আহি ঘৰৰ ওচৰৰে চিচি বৰগাঁও মহাবিদ্যালয়, সেই হয়, মহাবিদ্যালয়খন তুমিও দেখিছা, সেই হয়, হয়, মহাবিদ্যালয়তে মই নামভৰ্তি কৰো, আৰু তাৰ পৰাই মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰো। আৰু হায়াৰ হয়, ছেকেণ্ডেৰী ৰিজাল্টটো ভাল হয় মোৰ। ভাল হোৱাৰ পাছত মই আমাৰ ধেমাজি জিলাত কেইবাখনো উচ্চ পৰ্যায়ৰ কলেজ আছে, কিন্তু সেইবিলাকলৈ হয়, নগৈ মই আমাৰ হয়, ঘৰৰ ওচৰতে থকা চিচি হয়, বৰগাঁও মহাবিদ্যালয়ত মই ডিগ্ৰীৰ এডমিশ্যনটো কৰো। আৰু চিচি হয়, বৰগাঁও মহাবিদ্যালয়ত ডিগ্ৰীৰ এডমিশ্যনটো কৰি তাতে সাধাৰণভাৱে পঢ়ো। পঢ়াৰ পাছত মোৰ MA কৰাৰ আচলতে ইচ্ছা নাছিল। মই ভাবিছিলো যে হয়, BA পাছ কৰি অন্য কিছুমান কামত জড়িত হৈ পৰিম পৰৱৰ্তী সময়ত। কিন্তু হয়, যেতিয়া মই চিচি বৰগাঁও মহাবিদ্যালয়ৰ পৰা BA পাছ কৰো, তেতিয়া সেইখিনি সময়ত গম পাওঁ যে নৰ্থ লখিমপুৰ কলেজত প্ৰথম অসমীয়াত MA শাখাটো খুলিছে। মোৰ BA মেজৰ আছিল অসমীয়া বিষয়। গতিকে মই ভাবো যে BA পাছ কৰাৰ পাছত অন্য কাম কৰাতকৈ মই নৰ্থ লখিমপুৰ কলেজত গৈ MA কে পঢ়ো। মই তাৰ পৰা মাষ্টাৰ ডিগ্ৰী লওঁ, আৰু তাৰ পাছত কি হয় মই ভৱিষ্যতে চিন্তা কৰিম। আৰু সেই চিন্তা মনলৈ অহাৰ পাছতেই চিচি বৰগাঁও মহাবিদ্যালয়ৰ পৰা অসমীয়াত BA পাছ কৰি, অসমীয়া বিষয়ত BA পাছ কৰি মই তাৰপাছত নৰ্থ লখিমপুৰ কলেজৰ
অসমীয়া বিভাগত মই এডমিশ্যন কৰোঁ MA শাখাত আৰু তাৰ পৰাই মই MA পাছ কৰোঁ মোৰ কাৰণে এটা সৌভাগ্যৰ কথা আছিল মানৱ যে মই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত পঢ়ি থাকোঁতেই মই দ্বিতীয় ষান্মাসিকত মই নেট আৰু JRF পাবলৈ সক্ষম হৈছিলোঁ আৰু এই নেট আৰু JRF যে মই লাভ কৰিছিলোঁ এইটোৱে মোৰ জীৱনৰ গতি আচলতে বৰ বেলেগ ধৰণে সলনি কৰি পেলাইছিল এতিয়া জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ পাওঁ জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ পোৱাৰ পাছত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ যাওঁ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গৈ মই গৱেষণাৰ কামত জড়িত ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ মই গৈ ডক্টৰ পল্লৱী ডেকা বুজৰপুৰা বাইদেউৰ আণ্ডাৰত মই গৱেষণাৰ কামত জড়িত হওঁ আৰু জড়িত হৈ তাৰ পৰা মই MPhil ডিগ্ৰী লাভ কৰোঁ আৰু MPhil ডিগ্ৰী লাভ কৰা পৰৱৰ্তী সময়ত মই PhDৰ কাৰণে এপ্লাই কৰোঁ আৰু মই চিট লাভ কৰোঁ চিট লাভ কৰাৰ পাছত এতিয়া বৰ্তমান পল্লৱী ডেকা বুজৰপুৰা বাইদেউৰ আণ্ডাৰতে মই গৱেষণাৰ কামবিলাক কৰি আছো আৰু তাৰ মাজতে আৰু এটা সৌভাগ্যৰ কথা মোৰ আছিল যে মই গৱেষণা কৰি থকাৰ মাজতে আমাৰ অসমৰ বিভিন্ন কলেজত এছিষ্টেণ্ট প্ৰফেচৰ পোষ্ট ওলাইছিল বিভিন্ন বিভাগত আৰু আমাৰ অসমীয়া বিভাগতো বহুত পোষ্ট ওলাইছিল আৰু তাৰে মই এখন কলেজত মই ইণ্টাৰভিউ দিবলৈ যাওঁ সেইখন মৰিগাঁও কলেজ আছিল আৰু সৌভাগ্যক্ৰমে মই মৰিগাঁও কলেজত ইণ্টাৰভিউ দি এই কলেজখনতে মই নিযুক্তি লাভ কৰোঁ আৰু বৰ্তমান মই মৰিগাঁও কলেজৰে সহকাৰী অধ্যাপক হিচাপে কাম কৰি আছো হয় সমুজ্জ্বল তুমি তোমাৰ শৈশৱৰ কথা আৰু শৈশৱৰ পৰা কেনেদৰে আহি পুনৰ শিক্ষা গ্ৰহণ নকৰা এটা সিদ্ধান্ত লৈ পুনৰ শিক্ষা জগতলৈ ঘূৰি আহি বৰ্তমান এজন অন্ততঃ প্ৰতিষ্ঠিত যুৱক হবলৈ সক্ষম হৈছা সেই বিষয়ে ক'লা আমাৰো ভাল লাগিল তদুপৰি তুমি সাহিত্যৰ ক্ষেত্ৰতো বহুখিনি কাম কৰিছা বিশেষকৈ নৰ্থ লখিমপুৰ কলেজৰ পটভূমিত NL কলেজ নামৰ এখন উপন্যাস তুমি লিখি উলিয়াইছা আৰু সেইখন অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰিছে আৰু অসমৰ কলেজৰ পটভূমিত লিখা এখন গুৰুত্বপূৰ্ণ উপন্যাস বুলিয়ে মই সেইখন ভাবো তদুপৰি তুমি এটা বহুত ভাল কাম কৰি আছা বুলি আমি জানিব পাৰিছো সেই ভাল কামটোৰ বিষয়ে তুমি তোমাৰ মুখেৰে কিবা ক'বা নেকি মানস মই যেতিয়া নৰ্থ লখিমপুৰ কলেজত পঢ়ি থাকোঁতে মোৰ এটা কথা মনলৈ আহিছিল যে সেই মহাবিদ্যালয়খনক লৈ মই এখন উপন্যাস লিখিব পাৰোঁ কিয়নো মই নৰ্থ লখিমপুৰ কলেজত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ পাছতেই শিক্ষানুষ্ঠান কেন্দ্ৰিক কেইবাখনো উপন্যাস মই অধ্যয়ন কৰিবলৈ সুযোগ পাইছিলোঁ মই কিশোৰ মন্দিৰ বৰুৱাৰ এখন উপন্যাস পঢ়িছিলোঁ হৃদয় এখন মহাকাব্য তাৰপিছত মই পঢ়িছিলোঁ আমাৰ অনুৰাধা শৰ্মা পূজাৰী নাহৰৰ নিৰিবিলি ছাঁ সেই উপন্যাসখন পঢ়িছিলোঁ আৰু এই দুইখন উপন্যাস পঢ়াৰ পাছতেই নৰ্থ লখিমপুৰ কলেজত পঢ়ি থকাৰ অৱস্থাতেই মোৰ মনলৈ এটা চিন্তা আহিছিল যে এখন ঐতিহ্যমণ্ডিত কলেজ নৰ্থ লখিমপুৰ মহাবিদ্যালয় অসমৰ উজনি পাৰৰ গতিকে এই মহাবিদ্যালয় এখনক লৈও এখন কিতাপচোন লিখি যাব পৰা যায় আৰু সেই কিতাপখনত মই যি অভিজ্ঞতা লাভ কৰিছিলোঁ কলেজীয়া জীৱনৰ অভিজ্ঞতা আৰু মোৰ সংগ্ৰাম সেই গোটেইখিনি কথাচোন মই শৈল্পিক ৰূপত মই তাত অন্তৰ্ভুক্ত কৰি থৈ যাব পাৰোঁ আৰু সেই চিন্তাটো যেতিয়া মোৰ মনলৈ আহিল অহাৰ পাছতেই মই এখন কিতাপ লিখাৰ কামত মই ব্যস্ত হলো আৰু কিতাপখন লিখি অৱশেষত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাৰ কালছোৱাত কিতাপখন সমাপ্ত কৰিলো আৰু তুমি কৈছাই যে মই কিতাপখন অসম বুক ট্ৰাষ্টৰ পৰা প্ৰকাশ কৰিলো সমাপ্ত কৰাৰ পাছত আৰু এই কিতাপখনৰ মই বেটুপাতটো আমাৰ পাঠকসকলক দেখুৱাবলৈ বিচাৰিছো মোৰ কিতাপখন আছিল এইখন আছিল মোৰ প্ৰথমখন গ্ৰন্থ জীৱনৰ প্ৰথমখন গ্ৰন্থ দুই এটা ক্ষেত্ৰত ভুল ত্ৰুটিও অৱশ্যে ৰৈ গৈছে কিন্তু মই পৰৱৰ্তী সময়ত যিবিলাক কাম কৰিম নিশ্চয় সেইবিলাক সাহিত্য বা ফিকশ্যনত মোৰ পৰিপক্ক চিন্তাৰ প্ৰতিফলন ঘটিব আৰু তাৰ পাছতে মানৱ তুমি যিটো কথা ক'লা যে সেই কিতাপখন আছিল অসমীয়া সাহিত্যৰ বিশ্বকোষ মই এটা কথা তোমাক কওঁ যে মই যেতিয়া CC বৰগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিলো তেতিয়া তাত কিতাপৰ সৈতে বিশেষ সংস্পৰ্শত মই যাব পৰা নাছিলো মহাবিদ্যালয়খনৰ পুথিভঁৰালটো খুব সৰু আছিলে কিতাপ বহুত কম আছিল কিন্তু নৰ্থ লখিমপুৰ মহাবিদ্যালয়লৈ মই যেতিয়া যাওঁ তেতিয়া নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত এটা ডাঙৰ লাইব্ৰেৰী মই আৱিষ্কাৰ কৰোঁ আৰু সেই লাইব্ৰেৰীটোলৈ মই প্ৰায় অহা যোৱা কৰিবলৈ আৰম্ভ কৰোঁ আৰু তেতিয়াই কিতাপৰ জগতখনৰ সৈতে মই বিস্তৃতভাৱে মই চিনাকি হ'বলৈ সুযোগ লাভ কৰোঁ তাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ মই যেতিয়া আহোঁ তেতিয়া মই বিশ্ববিদ্যালয়ত দুটা লাইব্ৰেৰী মই তাত আৱিষ্কাৰ কৰোঁ এটা হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্ট্ৰেল লাইব্ৰেৰী আৰু আনটো হ'ল
বিভাগৰ লাইব্ৰেৰীটো। আৰু এই দুইটা লাইব্ৰেৰীলৈ যেতিয়া যাওঁ, যোৱাৰ পাছত মই বহুত নতুন নতুন কিতাপ তাত আৱিষ্কাৰ কৰোঁ আৰু সেই কিতাপবিলাক পঢ়িবলৈ আৰম্ভ কৰোঁ। তাৰপাছত ডিব্ৰুগড়ত থকাৰ সময়তে মই আৰু এটা লাইব্ৰেৰীৰ সন্ধান পাওঁ। সেইটো হ'ল ডিব্ৰুগড়ৰ আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। আৰু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোলৈও গৈ মই তাত বহুত কিতাপ দেখিবলৈ পাওঁ। আৰু যিহেতু মই সাহিত্যৰ ছাত্ৰ আছিলো মানস, গতিকে সাহিত্যৰ ক্ষেত্ৰত যিবিলাক আমাৰ অভাৱ আছে সেই অভাৱবিলাকৰ কথা মই ভালকৈয়ে অনুভৱ কৰিছিলো। বহুত ছাত্ৰতকৈ মই সেই কথাবিলাক অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলো আৰু দেখিছিলো যে আমাৰ ওচৰ চুবুৰীয়া যিবিলাক ৰাজ্য, সেই ৰাজ্যৰ সমৃদ্ধিশালী ভাষা বহুত তেনেকুৱা ধৰণৰ কিতাপ হৈছে, বিশ্বকোষ জাতীয় কিতাপ হৈছে, কিন্তু আমাৰ অসমীয়া ভাষাত আজিলৈকে বিশ্বকোষধৰ্মী এখন কিতাপো নাই। আনকি অসমীয়া ভাষাত যিকেইখন সাহিত্যৰ বুৰঞ্জী প্ৰণয়ন কৰা হৈছে সেইবিলাকো সম্পূৰ্ণ নহয়। গতিকে মই ভাবো যে অসমীয়া সাহিত্যক লৈয়ে এখন কোষগ্ৰন্থ প্ৰণয়ন কৰিব পৰা যায়। আৰু সেই উদ্দেশ্যেৰেই কামটোত মই অভ্যস্ত হৈ পৰো। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থাকোঁতেই মই আমাৰ ইউনিভাৰ্চিটিৰ দুইটা লাইব্ৰেৰীত যিমান কিতাপ আছিলে মই গোটেই কিতাপবিলাকেই এফালৰ পৰা চাই যাওঁ। কেতিয়াবা মোবাইল লৈ যাওঁ, মোবাইলত ফটো তুলি আনো। কেতিয়াবা মই হাতত বহী এখন লৈ যাওঁ, বহীখনত মই টুকি আনো। কেতিয়াবা মই লেপটপটো লৈ যাওঁ, লেপটপটোত লৈ গৈ মই গোটেই তথ্যবিলাক সংগ্ৰহ কৰি আনো। তেনেদৰে মই তথ্য সংগ্ৰহ কৰি কৰি অসমীয়া সাহিত্যক লৈ এখন কোষগ্ৰন্থ প্ৰণয়ন কৰোঁ। আৰু এই কোষগ্ৰন্থ এখন প্ৰণয়ন কৰোঁতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আমাৰ অসমীয়া বিভাগৰ পুথিভঁৰালটো, আমাৰ চেন্ট্ৰেল লাইব্ৰেৰীটো আৰু ডিব্ৰুগড়ৰ আমাৰ যিটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, সেই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোৱে মোক বহুত সহায় কৰে। মোৰ কিতাপখন আছিল এইখন। মই আমাৰ যিসকল দৰ্শকে চাইছে দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছো। আৰু কিতাপখনৰ নাম দিছিলো মই অসমীয়া সাহিত্যৰ বিশ্বকোষ। মই এই কিতাপখনত মোৰ কোনো নিজৰ আচলতে মৌলিক কথা নাই, মোৰ পাণ্ডিত্য আচলতে প্ৰকাশ কৰিবলৈ মই চেষ্টা কৰা নাই। মই এই কিতাপখন সাহিত্যৰ বাবে সেই নীতিটো লৈ মই প্ৰণয়ন কৰিছো। মোৰ এই কিতাপখনত মোৰ কোনো গল্প বা কাহিনী নাই। এইখন হৈছে সাহিত্য, এইখন সাহিত্য আৰু এইখনত সাহিত্যৰ কথা লিখা আছে। আৰু সেই সাহিত্যৰ কাৰণে মই এই কামটো কৰিছো। অসমীয়া ভাষাত আচলতে এনেধৰণৰ কাম বহুত আগতেই হোৱা উচিত আছিল। হেমচন্দ্ৰ গোস্বামীৰ পৰা আদি কৰি হেমচন্দ্ৰ গোস্বামীয়ে যি আমাৰ সাহিত্যৰ ইতিহাস প্ৰণয়ন কৰিছিল, তেওঁলোকে তেতিয়াৰ যুগতেই ইতিহাস প্ৰণয়ন কৰি যিখিনি কাম আগবঢ়াই থৈ গল, সেই কামখিনি পৰৱৰ্তী সময়ত সাহিত্য সভাৰ পৰা আদি কৰি আমাৰ প্ৰতিভাশালী ব্যক্তিসকলে কলেজ বিশ্ববিদ্যালয়ৰ তেওঁলোকে কৰিব লাগিছিল। কিন্তু আমি সেই কামটো কৰিবলৈ আমি দেখা আজিলৈকে আচলতে পোৱা নাই। আৰু সেইকাৰণেই ভাবিলো যে যদি ব্যক্তিগতভাৱে এই কামবিলাকত আমিও সহযোগ কৰো, তেতিয়াহ'লে নিশ্চয় সাহিত্যৰ ভাল হ'ব তথা আমাৰ জাতিটো কিবা এটা কামত উপকাৰৰ কামত আহিব। আৰু সেই উদ্দেশ্যেই মই কিতাপখন পঢ়িলো। এই কিতাপখনত আদি কালৰ পৰা তথা প্ৰাৰম্ভিক কালৰ পৰা আমাৰ আধুনিক কাললৈকে তথা ঊনবিংশ শতিকালৈকে অসমীয়া ভাষাত যিমানবিলাক কিতাপ পত্ৰ প্ৰকাশ হৈছিল, সেই কিতাপ পত্ৰবিলাকৰ বিষয়ে তথ্য সমৃদ্ধ চমু বৰ্ণনা দাঙি ধৰা হৈছে। মই ভাবো এই কিতাপখনে পৰৱৰ্তী সময়ত আমাৰ উঠি অহা পাঠকসকলক তথা ছাত্ৰ ছাত্ৰীসকলক, গৱেষককো অকণমান কিবা চাগে উপকৃত কৰিব। আৰু উপকৃত হলে আচলতে মোৰেই শ্ৰম সাৰ্থক হ'ব। নিশ্চয় নিশ্চয়, তুমি এটা গুৰুত্বপূৰ্ণ কামেই হাতত লৈছা। অতি সোনকালে গ্ৰন্থখন প্ৰকাশ হলে নিশ্চয় ছাত্ৰ ছাত্ৰীৰ লগতে অসমীয়া পঢ়ুৱৈ সমাজক লগতে গৱেষকসকলকো সহায় কৰিব বুলি আমিও বিশ্বাস ৰাখিছো। তোমালৈ আমাৰ ফালৰ পৰাও শুভকামনা জনাইছো। এতিয়া আমি আজি আলোচনাৰ যি মূল বিষয় অসমীয়া কল্পবিজ্ঞান সাহিত্য, সেই বিষয়ৰ মাজলৈ যাব বিচাৰিছো। কল্পবিজ্ঞান সাহিত্য বুলি ক'লে আমাৰ মনলৈ আহে সাহিত্য আৰু বিজ্ঞানৰ যি সমষ্টি। সাহিত্যত বিজ্ঞান আৰু কল্পনা লগ লগাই বা সংমিশ্ৰণ ঘটাই যি সাহিত্য সৃষ্টি কৰা হয়, তাকে আমি সৰ্বসাধাৰণ মানুহে কল্পবিজ্ঞান বুলি ভাবো। আৰু সেয়া আধুনিক কল্পবিজ্ঞানৰ যি ফ্ৰেংকেনষ্টাইনৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ সময়লৈকে বিভিন্ন ধৰণৰ কল্পবিজ্ঞান বিষয়ক গ্ৰন্থ ৰচিত হৈছে। জুল ভাৰ্ণৰ পৰা আদি কৰি বৰ্তমান সময়লৈকে বহু কেইখন গ্ৰন্থ অসমীয়া ভাষাতো এই গ্ৰন্থ কেইবাখনো ৰচনা কৰা হৈছে। যদিও এই কল্পবিজ্ঞান সাহিত্যত অসমীয়া সাহিত্য বহুখিনি পিছ পৰি আছে বুলি আমি অনুভৱ কৰো। গতিকে আমাৰ সাধাৰণ পাঠকৰ দৃষ্টিত কল্পবিজ্ঞানৰ যি ধাৰণা, সেই ধাৰণাতকৈ প্ৰকৃততে কল্পবিজ্ঞান কি সেই সম্পৰ্কে এটা প্ৰাথমিক ধাৰণা আমাক
দৰ্শকসকলক দিলে দৰ্শকসকল উপকৃত হ'ব বুলি মই ভাবো। মানস, ধন্যবাদ। মই কথাখিনি ক'বলৈ যোৱাৰ আগতে আৰু এটা প্ৰসংগ কৈ ল'বলৈ বিচাৰিছো যে মানস, মই সাহিত্যৰ ছাত্ৰ আছিলো। মই সাহিত্যৰ ছাত্ৰ আছিলো, মই বিজ্ঞানৰ পোনপটীয়া ছাত্ৰ নাছিলো। গতিকে বিজ্ঞান সাহিত্য এই বিষয়টো অধ্যয়ন কৰিবলৈ যাওঁতে মোৰ অলপ অসুবিধাও হৈছিল। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ যেতিয়া গৈছিলো, তেতিয়া আমাৰ আচলতে যিসকল নতুন গৱেষকে গৱেষণা কৰিবলৈ যায়, তেতিয়া বিশ্ববিদ্যালয়ৰ যিজন শিক্ষকৰ অধীনত কৰিবলৈ যায়, সেই শিক্ষকজনে সোধে যে তুমি কোনটো বিষয়ত গৱেষণা কৰিবলৈ বিচাৰিছা। এতিয়া মোৰ বিষয়টো বেলেগ আছিল, অসমীয়া কবিতাৰ বিষয়ত মই গৱেষণা কৰিম বুলি মনস্থ কৰি গৈছিলো। কিন্তু ডক্টৰ পল্লৱী ডেকা বুজৰবৰুৱা বাইদেৱে মোক ক'লে যে সমুজল, বিজ্ঞান সাহিত্যৰ বিষয়ত অসমীয়া ভাষাত বৰ বেছি গৱেষণা কৰা হোৱা নাই, যদিহে তুমি এই বিষয়টো লোৱা তোমাৰ কাৰণে ভাল হ'ব। বাইদেউ কথাটো কোৱাত ময়ো একচেপ্ট কৰিলো, তেখেতৰ যিটো আছিলে দাবী আছিলে। গতিকে বাইদেউৰ দাবী অনুসৰি মই কল্পবিজ্ঞান সাহিত্য এই বিষয়টো নিৰ্বাচন কৰিলো, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই কল্পবিজ্ঞান সাহিত্য এই বিষয়টোকে লৈ এমফিল কৰি পাছত মই এটা ডিগ্ৰী লাভ কৰিলো। কল্পবিজ্ঞান সাহিত্যৰ বিষয়ে সেয়েহে ক'বলৈ যাওঁতে মোৰ কথাখিনিত বৰ আচলতে তাত্ত্বিক কথা সোমাই নাথাকিব। মই আমাৰ যিসকলে চাইছে তেওঁলোকক ক'বলৈ বিচাৰিছো যে বৰ তাত্ত্বিক কথাৰে মোৰ কথাখিনি ভৰপূৰ আচলতে নহ'ব। মই সাহিত্যৰ ছাত্ৰ হিচাপে আচলতে বিজ্ঞান সাহিত্যনো কি বা কল্পবিজ্ঞান সাহিত্যনো কি, এই সম্পৰ্কে মোৰ মনত কি ধাৰণা সোমাই আছে এয়াহে ব্যক্ত কৰিম। কল্পবিজ্ঞান সাহিত্যৰ বিষয়ে ক'বলৈ যাওঁতে অৱশ্যে বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্যৰ মাজত অলপ তুলনামূলকভাৱে আলোচনা কৰি ক'বলগীয়া হয়। কাৰণ বিজ্ঞান সাহিত্য বস্তুটো বেলেগ আৰু কল্পবিজ্ঞান সাহিত্য বস্তুটো বেলেগ। বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্যৰ মাজত কিছু পাৰ্থক্য আছে। নাম দুটাৰ মাজতেই আচলতে সেই পাৰ্থক্যটো লুকাই আছে, যে বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্য। বিজ্ঞান সাহিত্যত কল্পনাৰ আশ্ৰয় নাথাকে, তথা কল্পনাৰ আশ্ৰয়ত গৰাকীয়ে বিজ্ঞান সাহিত্য ৰচনা নকৰে। কিন্তু কল্পবিজ্ঞান সাহিত্য, সেই কল্পবিজ্ঞান সাহিত্যত বিজ্ঞান কথাও থাকে আৰু তাত মানুহৰ কল্পনাৰ প্ৰকাশো ঘটে। গতিকে বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্য দুইটা অলপ বেলেগ বস্তু। মোটামুটিকৈ যদি এটা আমি সংজ্ঞা দিবলৈ যাওঁ বিজ্ঞান সাহিত্যৰ, সেয়া হ'ব যে বিজ্ঞানৰ কোনো তত্ত্ব, তথ্য বা বিষয়ক সৰ্বসাধাৰণ মানুহে বুজি পাব পৰাকৈ যি ৰচনা লিখা হয় সেয়াই হৈছে বিজ্ঞান সাহিত্য। তেনে বিজ্ঞান সাহিত্যত কোনো তাত্ত্বিক কথা সোমাই নাথাকে। তেনে বিজ্ঞান সাহিত্যত কোনো দুৰ্বোধ্যতা সোমাই নাথাকে। সকলো পাঠকে বুজি পাব পৰাকৈ ৰসূৰ্তীৰ্ণভাৱে তেনে সাহিত্য ৰচনা কৰা হয়, আৰু তাকে ক'বলৈ গ'লে জনপ্ৰিয় বিজ্ঞান সাহিত্য বুলি কোৱা হয়। কিন্তু কল্পবিজ্ঞান সাহিত্যৰ কথাটো বেলেগ। কল্পবিজ্ঞান সাহিত্যও সকলো পাঠকৰ বাবেই উপযোগীকৈ বুজি পাব পৰাকৈ ৰচনা কৰা হয়। কিন্তু কল্পবিজ্ঞান সাহিত্যত এটা চৰ্ত আছে যে তাত মানুহৰ কল্পনাৰ কথা সোমাই থাকে। কল্পবিজ্ঞান সাহিত্যৰ সংজ্ঞাটো মই যদি মোটামুটি কৰি দিবলৈ যাওঁ, বিজ্ঞান সাহিত্যৰ সংজ্ঞা দিয়াৰ পাছত সেয়া এনে হ'ব যে কল্পবিজ্ঞান সাহিত্যও বিজ্ঞানৰ তত্ত্ব, তথ্য বিষয়ক লৈ ৰচনা কৰা হয়। কিন্তু সেই সাহিত্যত এটা কাহিনী থাকে, সেই সাহিত্যত চৰিত্ৰ কিছুমান সোমাই থাকে, আৰু সেই সাহিত্যত লেখক গৰাকীয়ে বিজ্ঞানৰ কোনো আৱিষ্কাৰ, ঘটনা, দুৰ্ঘটনা তাক প্ৰকাশ কৰিবৰ চেষ্টা কৰে। তুমি বুজি পাইছা কথাখিনি? যে বিজ্ঞান সাহিত্যত বিজ্ঞানৰ কোনো তত্ত্ব, তথ্যক কল্পনা নোহোৱাকৈ যিটো সঁচা তাক সহজ সৰলকৈ বুজাই দিয়া হয়। কিন্তু কল্পবিজ্ঞান সাহিত্যত বিজ্ঞানক ভিত্তি কৰি ৰচনা কৰা হয়, আৰু তাত বিজ্ঞানৰ জৰিয়তে কোনো আৱিষ্কাৰ এটা দেখুওৱা হয়, কোনো এটা ঘটনা সংঘটিত হোৱা দেখুওৱা হয়, বা কোনো এটা চৰিত্ৰৰ আচৰিত শক্তিৰ বিষয়ে তাত প্ৰকাশ কৰিবৰ চেষ্টা কৰা হয়, আৰু সেয়াই হৈছে কল্পবিজ্ঞান সাহিত্য। মই এটা চমু উদাহৰণ দিবলৈ বিচাৰিছো, যদি আমাৰ দৰ্শকসকলে বুজি পোৱা নাই। মই ধৰি ললো আমি যে দৈনন্দিন জীৱনত কম্পিউটাৰটো ব্যৱহাৰ কৰো, কম্পিউটাৰ এটাত বহুত বস্তু জড়িত হৈ থাকে।
কম্পিউটাৰ এটাত CPU, UPS, বৰ্ড, মাদাৰ বৰ্ড, মাউচ আদি বিভিন্ন অংশ জড়িত হৈ থাকে। আমাৰ সাধাৰণ পাঠক এজনে, সাধাৰণ ব্যক্তি এজনে যিজনে পঢ়িব পাৰে, কম্পিউটাৰ বুলি ক'লে এটা মোটামুটি এটা যন্ত্ৰৰ বিষয়ত তেখেতৰ এটা আইডিয়া আছে, কিন্তু কম্পিউটাৰৰ ভিতৰৰ বস্তুখিনি সম্পৰ্কত পঢ়িব পৰা এজন সাধাৰণ পাঠকৰ বিশেষ জ্ঞান নাথাকে। যেতিয়া এজন লেখকে কম্পিউটাৰটোৰ বিষয়ে খুব সুন্দৰকৈ বৰ্ণনা কৰি এখন ৰচনা লিখিব, খুব সুন্দৰকৈ বৰ্ণনা কৰি এখন ৰচনা লিখিব, কম্পিউটাৰৰ কোনটো অংশই কি ধৰণৰ কাম কৰিব সেই সম্পৰ্কে ব্যাখ্যা কৰি এখন ৰচনা লিখিব, সেই ৰচনাখন হ'ব জনপ্ৰিয় বিজ্ঞান সাহিত্যৰ এখন ৰচনা। কিন্তু এজন লেখকে যেতিয়া সেই কম্পিউটাৰটোকে সকলো তথ্য বৰ্ণনা দি সেই কম্পিউটাৰটোক যেতিয়া এনেকুৱা ধৰণে উপস্থাপন কৰিব যে কম্পিউটাৰটোত এনেকুৱা এটা ছফ্টৱেৰ আছে যিটো ছফ্টৱেৰৰ যোগেদি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সকলো তথ্য আমি সৰলকি কৰি ল'ব পাৰো, বুজি পালা? সৰলকি কৰিব পাৰো। আৰু সেই কাহিনীটোত এটা চৰিত্ৰ আছে যিটো চৰিত্ৰই তেনে এটা কম্পিউটাৰ লৈ গৈ আমাৰ দেশৰ সমস্ত বেংকৰ সকলোবিলাক তথ্য শেষ কৰি আমাৰ সকলো অনুষ্ঠান বেংক প্ৰতিষ্ঠানবিলাক বিকল কৰি পেলালে। যদি তেনেকুৱা এটা কাহিনী থাকে, কল্পিত কাহিনী এটা, সেয়া হ'ব কল্পবিজ্ঞান সাহিত্য। আমি ধৰি ললো আকাশেদি উৰাজাহাজ এখন গৈ আছে, উৰাজাহাজ উৰি যোৱাৰ ঘটনাটো আমাৰ সকলো মানুহৰেই পৰিচিত। সেই উৰাজাহাজখনৰ বিষয়ে যদি মোটামুটি এখন ৰচনা লিখে, উৰাজাহাজখন কেনেকৈ উৰে, শ যাত্ৰী লৈ এই গধুৰ যন্ত্ৰটো কেনেকৈ আকাশৰ ওপৰেদি উৰি যায়, সেই কথাবিলাক যদি সহজ সৰলকৈ বৰ্ণনা কৰি এখন ৰচনা লিখে, সেই ৰচনাখন হ'ব বিজ্ঞান সাহিত্যৰ এখন ৰচনা তথা জনপ্ৰিয় বিজ্ঞান সাহিত্যৰ এখন ৰচনা। কিন্তু সেই আকাশত উৰি থকা বিমানখনকে লৈ যদি এজন লেখকে এটা কাহিনী নিৰ্মাণ কৰে আৰু কাহিনীটো দেখুৱাই যে বিমানখন উৰি যোৱাৰ অৱস্থাতেই, সেই বিমানখন উৰি যোৱাৰ অৱস্থাতেই অন্তৰ্ধান হৈ পৰিল, কিন্তু অন্তৰ্ধান হোৱা নাই, আমাৰ সাধাৰণ মানুহেহে দেখা নাই, বা আমাৰ ৰাষ্ট্ৰৰ মানুহে দেখা নাই, বা শত্ৰু পক্ষৰ বা শত্ৰু ৰাষ্ট্ৰৰ মানুহেহে সেই বিমানখন দেখা নাই, আৰু সেই বিমানখন উৰি গৈ শত্ৰু পক্ষৰ ওপৰত আক্ৰমণ চলাইছে। গতিকে তেনেকুৱা কল্পিত কাহিনী এটাক যদি কাহিনীৰ মাজেদি দেখুৱাবলৈ চেষ্টা কৰা হয়, সেয়া হ'ব কল্পবিজ্ঞান সাহিত্য। পানীত এজনী হাঁহ যেতিয়া গৈ থাকে তেতিয়া আমি ভাবি আচৰিত হওঁ যে হাঁহজনীনো কেনেকৈ গৈ আছে, আমি ভাবি আচৰিত হওঁ। কিন্তু সেই হাঁহজনীৰ ঠাইত সেই হাঁহজনীয়ে কেনেদৰে পানীৰ ওপৰেদি গতি কৰিছে, সেই কথাটোকে লৈ এজন বিজ্ঞানীয়ে, মই ধৰি ললো এটা কাহিনীত এজন বিজ্ঞানীয়ে এযোৰ বিশেষ জোতা উলিয়ালে আৰু জোতাযোৰ পিন্ধি মানুহে পানীৰ ওপৰেদি খোজকাঢ়ি যাব পাৰে। এই তেনেকুৱা ধৰণৰ কথা যদি বৰ্ণনা কৰি এটা কাহিনী লিখা হয়, গল্প বা উপন্যাস লিখা হয়, তেতিয়া সেয়া হ'ব কল্পবিজ্ঞান সাহিত্য। কল্পবিজ্ঞান সাহিত্য সেয়াই, বিজ্ঞান সাহিত্যত বিজ্ঞানৰ প্ৰকৃত কথাবিলাক মোটামুটিকৈ বৰ্ণনা কৰা হয়, কিন্তু কল্পবিজ্ঞান সাহিত্যত বিজ্ঞানৰ প্ৰকৃত কথাবিলাক কোৱাৰ উপৰিও কল্পনাৰে কোনো এটা বস্তু আৱিষ্কাৰ হোৱা বা কোনোবা এটা কাৰ্য সংঘটিত হোৱা দেখুওৱা হয়। মানে কল্পবিজ্ঞান সাহিত্যত ভৱিষ্যতে কি হ'ব, ভৱিষ্যতে এইটো হ'ব পাৰে, এইটো আৱিষ্কাৰ হ'ব পাৰে, বা এইটো বস্তু ধ্বংস হ'ব পাৰে, তাক দেখুৱাবৰ চেষ্টা কৰা হয়। কল্পবিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত কিছুমান চৰ্ত থাকে, সেয়া হ'ল যে ই বিজ্ঞান আধাৰিত হ'বই লাগিব, ই বিজ্ঞান আধাৰিত হ'বই লাগিব, আৰু ইয়াত কল্পনাৰ পয়োভৰ থাকিব লাগিব। আৰু দ্বিতীয়টো চৰ্ত হ'ল বিজ্ঞান প্ৰযুক্তিৰ পৰিৱৰ্তন কেনেকৈ হৈছে সেয়া কল্পবিজ্ঞান কাহিনীটোত দেখুৱাব লাগিব, আৰু সেই বিজ্ঞান প্ৰযুক্তিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি মানুহে কি ভূমিকা পালন কৰিছে তাক কল্পবিজ্ঞান সাহিত্যত কোৱা হয়। কল্পবিজ্ঞান সাহিত্যৰ তৃতীয়টো চৰ্ত হৈছে যে বৰ্তমান আৰু ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি, বৰ্তমান আৰু ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি লেখকজনে কোনো আৱিষ্কাৰ, ঘটনা, দুৰ্ঘটনা আৰু তাৰ সুফল অথবা কুফল দেখুৱাবৰ চেষ্টা কৰে। এই তিনিটা চৰ্ত কল্পবিজ্ঞান সাহিত্যত থাকিব লাগিব। কিন্তু কল্পবিজ্ঞান সাহিত্য ৰচনা কৰিবলৈ গৈ আমাৰ বহু লেখকে সফল নহয়, তথা সেই গল্পটো বা সেই উপন্যাসখন প্ৰকৃত পিয়ৰ চায়েন্স ফিকশ্যনৰ ৰূপ লাভ নকৰে। তাৰ এটা প্ৰধান কাৰণ হ'ল যে তেওঁলোকে তাত ভুৱা বিজ্ঞানৰ প্ৰয়োগ কৰে, তথা যিটো বাস্তৱত সংঘটিত হোৱাৰ কোনো চান্সেই নাথাকে, তেনেকুৱা মানে কথাৰ অৱতাৰণা সেই সাহিত্যত প্ৰয়োগ কৰে। এতিয়া ভাৰতীয় সাহিত্যত প্ৰথম গল্প লিখিছিল বুলি কোৱা হয় জগদীশ চন্দ্ৰ বসুৱে।
তেখেতৰ এটা গল্প আছে, নামটো হ'ল পলাতক তুফান। তেখেতৰ গল্পটোৰ নাম পলাতক তুফান। আৰু এই গল্পটোত এটা চৰিত্ৰ আছে, চৰিত্ৰটোৱে চুলিত তেল ঘঁহে। সেই চুলিত তেল ঘঁহা চৰিত্ৰটোৱে সাগৰৰ পাৰলৈ যেতিয়া যায়, সাগৰত প্ৰকাণ্ড ঢৌবিলাক উঠিবলৈ ধৰে আৰু সাগৰত বতাহ ধুমুহাৰ সৃষ্টি হবলৈ লয়। তেতিয়া চৰিত্ৰটোৱে কি হয়, সেই চুলিত ঘঁহা বিশেষ তেলটোকে সাগৰৰ পানীত ঢালি দিয়ে আৰু সাগৰৰ ঢৌবিলাক কমিবলৈ ধৰে আৰু সাগৰত যি বতাহ ধুমুহা বলে সেয়াও শান্ত তথা প্ৰশমিত হবলৈ আৰম্ভ কৰে। আচলতে ইয়াক প্ৰকৃত বিজ্ঞান বুলি কোৱা হব নে ভুৱা বিজ্ঞান বুলি কোৱা হব, সেয়া আমাৰ দৰ্শকসকলে ভাবিলেই হল। চুলিত ঘঁহা এটা তেল সাগৰৰ পানীত দি দিয়াৰ ফলত সাগৰৰ যে সেই বতাহ ধুমুহা কেতিয়াও চাম কাটিব নোৱাৰে, এয়া যে অলিক কল্পনা, সেই কথাটো পাঠকে জনা উচিত। তথাপিও এই গল্পটোক ভাৰতীয় ভাষাত প্ৰথম কল্পবিজ্ঞান গল্প বুলি কোৱা হৈছে, কিন্তু মোৰ বোধেৰে প্ৰকৃত কল্পবিজ্ঞান গল্প এইটো নহয়। কল্পবিজ্ঞান সাহিত্যৰ বিষয়ে আমি কথা পাতিবলৈ গলে মানস ফেণ্টাচিৰ কথাখিনিও চাব লাগিব। বিজ্ঞান সাহিত্য, কল্পবিজ্ঞান সাহিত্য আৰু ফেণ্টাচি সেয়া একেই নহয়। বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্যৰ মাজতো পাৰ্থক্য আছে, আৰু কল্পবিজ্ঞান সাহিত্য আৰু ফেণ্টাচিৰ মাজতো পাৰ্থক্য আছে। ফেণ্টাচিত অলিক কল্পনা থাকে, ফেণ্টাচিক অলিক কল্পনা থাকে। যিসকলে হলিউডৰ চিনেমা চাইছে তেওঁলোকে এই কথাটো অনুধাৱন কৰিব পাৰিব। হলিউডত বহুত চিনেমা আছে নহয়। মই একদম মোটামুটি অতি জনপ্ৰিয় আমাৰ কৈশোৰ চামে চোৱা এখন চিনেমাৰ নাম ক'বলৈ বিচাৰিছো, সেইখন হ'ল আইৰণ মেন। আইৰণ মেন এই চিনেমাখন তোমাৰ চায়েন্স ফিকশ্যন কমিক্সৰ পৰা নিৰ্মাণ কৰা হৈছে। আইৰণ মেন, সেই আইৰণ মেনখনত যিযোৰ চুট সজা হৈছে, আইৰণ মেনে যিযোৰ নিজৰ ড্ৰেছ সাজিছে, সেই ড্ৰেছযোৰ যদি কথা আমি কল্পনা কৰো তেতিয়া ভাবিম যে ভৱিষ্যতে সেই তেনেকুৱা ধৰণৰ ড্ৰেছ মানুহে সৃষ্টি কৰিব পাৰে, মানুহে তেনেকুৱা ধৰণৰ ড্ৰেছ সৃষ্টি কৰিব পাৰে, আৰু হয়তো তেনেকুৱা এযোৰ পোছাক হয়তো ভৱিষ্যতে নিৰ্মাণ হবও পাৰে। সেই কথাটো আমাৰ মনলৈ পোনে পোনেই আহে। কিন্তু মই আৰু এখন চিনেমাৰ নাম কৈছো, সেইখন হ'ল এক্সমেন। এইবিলাক চায়েন্স ফিকশ্যনেল কমিক্সৰ পৰাই নিৰ্মাণ কৰা চিনেমা। এক্সমেনখন যদি তোমালোকে চোৱা, তাত কিছুমান চৰিত্ৰ আছে যে কোনোবা এটা চৰিত্ৰই হাতৰ পৰা জুই উলিয়াই দিব পাৰে, কোনোবা এটা চৰিত্ৰই হাতৰ পৰা সাঁতোৰা উলিয়াই দিব পাৰে, কোনোবা এটাই পানী বৰফ কৰি দিব পাৰে। আচলতে সেয়া সম্ভৱ নহয় বাস্তৱ জীৱনত, আৰু সেয়া ফেণ্টাচিৰ ভিতৰুৱা চিনেমা হ'ব, সেয়া ফেণ্টাচিৰ ভিতৰুৱা চিনেমা হ'ব। স্প্লাইচ নামৰ এখন চিনেমা আছে, সেই চিনেমাখনো চায়েন্স ফিকশ্যন নভেলক লৈয়ে নিৰ্মাণ কৰিছে। সেই চিনেমাখন চালে গম পাবা যে DNA পৰীক্ষা কৰি কেনেকুৱা এক কিম্ভূত কিমাকাৰ মানুহৰ আকাৰৰ জন্তু সৃষ্টি কৰা হয়, মানুহ আৰু বাদুলিৰ সংমিশ্ৰিত এক প্ৰাণী সৃষ্টি কৰা হয়। সেই চিনেমাখন চালে গম পাবা সেইখন আচলতে কিন্তু অলিক নহয়, সেইখন ফেণ্টাচিৰ ভিতৰত নপৰে, সেইখন চায়েন্স ফিকশ্যনৰ পৰাই নিৰ্মাণ কৰা চিনেমা, আৰু তেনেকুৱা চৰিত্ৰ হয়তো ভৱিষ্যতে হ'ব পাৰে বুলি কল্পনা কৰা হয়। মোৰ ক'বলগীয়া কথা এইটোৱেই যে ফেণ্টাচি আৰু তোমাৰ কল্পবিজ্ঞান সাহিত্য একেই নহয়। ফেণ্টাচিত অলিক বস্তুটোৰ উপস্থাপন কৰা হয়, সেই অলিক কথাত যি চৰিত্ৰ থাকিব সেই চৰিত্ৰ পুৰা কথাৰ পৰাও আহৰিত হ'ব পাৰে, পুৰা কথাৰ পৰাও আহৰিত হ'ব পাৰে। সেই চৰিত্ৰ তোমাৰ ৰাম, লক্ষ্মণ, হনুমান বা শ্ৰীকৃষ্ণ, অৰ্জুন তেনেকুৱাও হ'ব পাৰে। কিন্তু তোমাৰ যি কল্পবিজ্ঞান সাহিত্যত সেই অলিক শক্তি দেখুৱাব পৰা, অলিক চমৎকাৰ দেখুৱাব পৰা চৰিত্ৰ তাত থাকিব নোৱাৰিব। বাস্তৱ বিজ্ঞানৰ ভিত্তিত সেই কল্পবিজ্ঞান সাহিত্য ৰচনা কৰা হ'ব লাগিব, আৰু সেই চৰিত্ৰটো বাস্তৱ বিজ্ঞানৰ সৈতে সম্পৰ্কিত ৰক্ষা কৰা হ'ব লাগিব। তেজ মঙহেৰে গঢ়া মানুহ হ'ব লাগিব কল্পবিজ্ঞান সাহিত্যৰ চৰিত্ৰসমূহ। গতিকে কল্পবিজ্ঞান সাহিত্য ৰচনা কৰিবলৈ গৈ বহুতে ফেণ্টাচিৰ সমাহাৰ ঘটাইছে। আচলতে পিয়ৰ কল্পবিজ্ঞান সাহিত্য সেইবিলাক নহয়। কল্পবিজ্ঞান সাহিত্যৰ বিষয়ে মানুহক বহুতো কথা ক'বলগীয়া থাকে। কল্পবিজ্ঞান সাহিত্যৰে এটা প্ৰকাৰ, আৰু এই কল্পবিজ্ঞান সাহিত্যৰ ভিতৰুৱা চাব জেনেৰি বহুত আছে। অল্টাৰনেটিভ হিষ্ট্ৰী বুলি কোৱা এটা চাব জেনেৰি আছে, স্পেচ অপেৰা, মিলিটাৰী এছএফ, হাৰ্ড ফিকশ্যন, তেনেকুৱা বহুত তাৰ প্ৰকাৰ আছে। সেই প্ৰকাৰবিলাক আমাৰ যিসকল গৱেষক ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী যিসকলে অধ্যয়ন কৰিবলৈ বিচাৰে, তেওঁলোকে যদি গভীৰভাৱে অধ্যয়ন কৰে, আৰু বহুত চাব জেনাৰ আছে, সেই জেনাৰবিলাকৰ বিষয়ে গৈ পঢ়িব পাৰিব। অৰ্থাৎ এনেকুৱা হয় যে পাঠকে যেতিয়া কল্পবিজ্ঞান আৰু ফেণ্টাচিয়ে কল্পবিজ্ঞানক কিন্তু বহু সময়ত মানে প্ৰভাৱিত কৰে, আৰু এজন সাধাৰণ পাঠকৰ দৃষ্টিত মানে
সাধাৰণ পাঠকৰ দৃষ্টিত কল্পবিজ্ঞান আৰু ফেণ্টাচিৰ মাজত পাৰ্থক্যটো মানে ধৰা নপৰিবও পাৰে, নপৰিব পাৰে। নহয় জানো? হয়। হয়। আৰু কল্পবিজ্ঞান বুলি ক'লে এনেকুৱা এক সাহিত্য যিয়ে মানে কি ভৱিষ্যতে বিজ্ঞানক এটা নতুন আৱিষ্কাৰৰ দিশত বাট দেখুৱাব পাৰে, নহয় জানো? হয়। কাৰণ জুল ভাৰ্ণৰ কাহিনীৰ ওপৰত জুল ভাৰ্ণৰ যি কাহিনী তাৰ ওপৰত নিৰ্ভৰ কৰি এটা সময়ত ছাবমেৰিনৰ আৱিষ্কাৰ হৈছিল বুলিও বহুতে ক'ব খোজে। গতিকে কল্পবিজ্ঞানে সদায় বিজ্ঞানক এটা সৃষ্টিৰ বাট দেখুৱায়, কিন্তু ফেণ্টাচিয়ে কেতিয়াও সেই বাটটো দেখুৱাব নোৱাৰে, নহয় জানো? হয়। এতিয়া আমি আহো অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ বিষয়লৈ। অসমীয়া যি কল্পবিজ্ঞান সাহিত্য আছে, সেই সাহিত্যত কিদৰে বৈচিত্ৰ্য পোৱা গৈছে বুলি আপুনি ভাবে? আৰু লগতে আৰু এটা কথা সুধিবলৈ ভাল পাম ইয়াৰ লগতে, যে অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা যিসকল লেখক আৰু সাহিত্যিক আছে, সেই সাহিত্যিকসকলৰ বিষয়ে আপুনি অলপ জনালে আমাৰ দৰ্শকসকল উপকৃত হ'ব বুলি মই ভাবো। হয়, মানস অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ বিষয়ে মই যাম। অসমীয়া হয় কল্পবিজ্ঞান সাহিত্য বিংশ শতিকাতহে সৃষ্টি হৈছে। হয়। অসমীয়া কল্পবিজ্ঞান সাহিত্য বিংশ শতিকাতহে সৃষ্টি হৈছে। অৱশ্যে হয় আমাৰ বিশ্বৰ প্ৰেক্ষাপটতো যদি আমি পৰ্যবেক্ষণ কৰো, তেতিয়া দেখিম যে আমাৰ আচলতে প্ৰকৃত কল্পবিজ্ঞান যি সাহিত্য, আমাৰ হয় যি পাশ্চাত্যত ৰচিত হৈছিল, মেৰী চেলি হয় ৰচনা কৰিছিল, সেয়াও হয় আচলতে মেৰিছিল অষ্টাদশ শতিকাতহে ৰচনা হোৱা। গতিকে হয় কল্পবিজ্ঞান সাহিত্যৰ হিষ্ট্ৰীটো বৰ বেছি দীঘলীয়া নহয়, কিন্তু বিজ্ঞান হয় সাহিত্যৰ হিষ্ট্ৰীটো বহুত দীঘলীয়া। মই বিজ্ঞান সাহিত্যৰ ইতিহাসৰ বিষয়ে অকণমান নকলে মোৰ ভাল লাগি নাথাকিব। হয় নিশ্চয়। বিজ্ঞান সাহিত্যৰ তুলনাত কল্পবিজ্ঞান সাহিত্যৰ হিষ্ট্ৰীটো বেছি দীঘল নহয়, কিন্তু বিজ্ঞান হয় সাহিত্যৰ ইতিহাস হাজাৰ বছৰীয়া পুৰণি। যদি হয় আমি পাশ্চাত্যলৈ চাওঁ, তেতিয়া দেখিম যে এৰিষ্টটল, হিপ্ৰকেটিছ, ইউক্লিড আজিৰ দিনতেই বিজ্ঞান সাহিত্যই বিকাশ লাভ কৰিছে। আৰু সেইসকল বিজ্ঞানীয়ে বিজ্ঞান সম্পৰ্কত ভালেমান গ্ৰন্থও লিখি থৈ গৈছে। চিকিৎসাবিদ হিপ্ৰকেটিছৰ যিবিলাক ৰচনা আছিল, সেইবিলাক পৰৱৰ্তী সময়ত সংকলন কৰা হৈছে। হয় আৰু হিপ্ৰকেটিছৰ ৰচনাবিলাক হয় সংকলন কৰি সেয়া উলিয়াই দিয়া হৈছে। এই হিপ্ৰকেটিছৰ ৰচনাবিলাক বিজ্ঞান সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন। ইউক্লিড আছিল এজন অন্যতম বিজ্ঞানী। ইউক্লিডৰ এলিমেণ্টছ নামৰ এখন গ্ৰন্থ আছে, আৰু সেই এলিমেণ্টছ নামৰ গ্ৰন্থখনত তেখেতে বিজ্ঞানৰ কথা উল্লেখ কৰিছে। টলেমি আছিল এজন বিজ্ঞানী। টলেমিৰ হয় আলটামেছ নামৰ এখন কিতাপ আছিলে, আলটামেছ। আমাৰ বহুতে সেই কিতাপখনৰ নাম শুনিছে। হয় গতিকে মই ক'বলৈ বিচাৰিছো যে আমাৰ বিশ্বত বিজ্ঞান সাহিত্যৰ ইতিহাসটো বহুত পুৰণি। যদি আমি হয় আধুনিক বিজ্ঞান সাহিত্যলৈকে চাওঁ, তেতিয়া দেখিম যে বহুত বিজ্ঞান সাহিত্য ৰচনা কৰা হৈছে। আমি হয় যদি বেকনলৈ চাওঁ, বেকনে অপাছ মেজাজ নামৰ এখন কিতাপ লিখিছিলে, আৰু অপাছ মাইনাছ নামৰ আৰু এখন কিতাপ লিখিছিলে। ভেলেচিয়াছে কিতাপ হয় লিখিছে, গেলিলিঅই লিখিছিলে এখন কিতাপ। খুব সম্ভৱ নামটো এইটো হ'ব লাগে, ডায়লগ কনচাৰ্নিং চিফ ৱৰ্ল্ড চিষ্টেম ফৰ এণ্ড কপাৰ্নিকেন। খুব সম্ভৱ নামটো এইটো। সেইখন কিতাপ গেলিলিঅই লিখিছিলে। আৰু তাৰ পৰৱৰ্তী সময়তো বহুত কিতাপ বিজ্ঞানীসকলে লিখিছিলে। বিজ্ঞানীসকলে কেৱল পৰীক্ষা নিৰীক্ষা কৰিয়েই কামবিলাক সামৰি যোৱা নাছিলে, বা যিবিলাক আৱিষ্কাৰ কৰিছিলে, সেই আৱিষ্কাৰ কথাবিলাকেই কেৱল মুখেৰে বৰ্ণনা কৰি পৃথিৱীত এৰি থৈ যোৱা নাছিলে। তেওঁলোকে নিজৰ চিন্তাবিলাক তেওঁলোকে কিতাপ আকাৰেও প্ৰকাশ কৰি থৈ গৈছিল, যাতে প্ৰজন্মে প্ৰজন্মে সুদূৰ ভৱিষ্যতলৈকে মানৱ সমাজে তাৰ সুফল ভোগ কৰিব পাৰে। আমি নিউটনৰ কথা জানো, নিউটনৰ প্ৰিন্সিপিয়া, যিখন কিতাপ অসমীয়া ভাষালৈও আজি কিছুদিনৰ আগতে জয়ন্ত কুমাৰ শৰ্মা, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, তেখেতে অনুবাদ কৰি থৈ গৈছে। আইনষ্টাইনৰ কথাও জানো, তেখেতেও কিতাপ লিখিছে। ডাৰউইনৰ সেই বিখ্যাত গ্ৰন্থখনৰ নাম সকলোৱে জানে। আইজাক নিকোলা টেছলা, ষ্টিফেন হকিং, তেখেতে এ ব্ৰিফ হিষ্টৰী অফ টাইম এই কিতাপখন লিখিছে। গতিকে অতীত কালৰে পৰা আজিলৈ অনেক কিতাপ লিখা হৈছে বিজ্ঞান সাহিত্য সম্পৰ্কত। ভাৰতীয় প্ৰেক্ষাপটত যদি চাওঁ, আমি দেখিম যে আমাৰ ৰামায়ণ মহাভাৰত বেদতো কিন্তু বিজ্ঞানৰ কথা সোমাই আছে। ৰামায়ণ মহাভাৰত বেদতো বিজ্ঞানৰ কথা সোমাই আছে। আৰু ৰামায়ণ মহাভাৰত বেদৰ এই প্ৰাগৈতিহাসিক কালৰ পাছতো আমাৰ ভালে কেইজন লেখকে, সৰ্বভাৰতীয় পৰ্যায়ৰ লেখকে বিজ্ঞানৰ কথা লিখি থৈ গৈছে। আমি ধনন্তৰীৰ নাম জানো, ধনন্তৰী চিকিৎসাৰ নাম আমি জানো, চৰকৰ নাম শুনিছো আমি, চৰক সংহিতা নামৰ তেখেতৰ এখন কিতাপ আছে। আমি গণিতজ্ঞ তথা জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্টৰ নাম আমি জানো, তেখেতৰ এখন কিতাপেই আছে, আৰ্যভট্টৰ সিদ্ধান্ত। গতিকে আমাৰ ভাৰততো প্ৰাচীন কালৰ পৰা বিজ্ঞান সাহিত্যৰ চৰ্চা কৰি অহা হৈছে। আমাৰ আধুনিক যুগত তোমাৰ প্ৰফুল্ল চন্দ্ৰ ৰায়, জগদীশ চন্দ্ৰ বসু, চি.ভি. ৰমনৰ পৰা আদি কৰি আমাৰ APJ আব্দুল কালামলৈকে, আমাৰ অসমৰ জিতেন্দ্ৰ নাথ
গোস্বামীলৈকে এতিয়া আমেৰিকাত কাম কৰি থকা ৰুবুল মাউতলৈকে বহুত লোকে আমাৰ ভাৰততো বিজ্ঞানৰ ক্ষেত্ৰখনলৈ অৱদান যোগাই আহিছে তেখেতলোকে বিজ্ঞানৰ দিশত কাম কৰিছে আৰু বিজ্ঞানৰ দিশত কাম কৰি কিতাপ পত্ৰও তেওঁলোকে লিখি থৈ গৈছে যদি আমাৰ অসমৰ প্ৰেক্ষাপটত চাওঁ তেতিয়া আমি ক'ব লাগিব যে আমাৰ অসমৰ বিজ্ঞান সাহিত্যৰ ইতিহাসটো বহুত পুৰণি আমাৰ অসমত প্ৰাচীন কালত যে ডাকৰ বচনবিলাক চলিছিলে ডাকৰ বচনতে কিন্তু আমাৰ বিজ্ঞান কথা সোমাই আছে যদি তুমি চোৱা দেখিবা যে ডাকৰ বচনতে আমাৰ বিজ্ঞান কথা সোমাই আছে আমাৰ লোকসাহিত্যত বিজ্ঞান কথা আছে আমাৰ মধ্যযুগৰ অসমত বিজ্ঞান কিতাপো কেইবাখনো লিখা হৈছিল চিকিৎসা বিষয়ক বিজ্ঞান কিতাপ লিখা হৈছিল ঘোঁৰা নিদান বুলি এখন কিতাপ আছে আৰু হস্তি বিদ্যাৰ্ণৱ বুলি কোৱা হুকুমাৰ বৰকাইথৰ হস্তি বিদ্যাৰ্ণৱ বুলি কোৱা এখন কিতাপ আছিল আমাৰ মধ্যযুগৰ উজনি অসমত লিখা এখন কিতাপ আছিলে চাংৰুং ফুকনৰ বুৰঞ্জী কেনেকৈ আমাৰ মঠ মন্দিৰ ঘৰবিলাক সাজিব লাগে স্থাপত্য ভাস্কৰ্য কেনেকৈ নিৰ্মাণ কৰিব লাগে তাত কিমান শিল বালি প্ৰয়োগ কৰা হ'ব তাত ইটা কেনেকুৱা ধৰণৰ সাইজৰ প্ৰয়োগ কৰা হ'ব ইটাটো আমি কেনে ধৰণে গঠন কৰিম তথা নিৰ্মাণ কৰিম তাত কি কি অন্যান্য সা সামগ্ৰী প্ৰকৃতিৰ সা সামগ্ৰী ব্যৱহাৰ কৰা হ'ব প্ৰয়োজন এই কথাবিলাক দৰে কিতাপত আছে গতিকে বিশ্বত যিদৰে বিজ্ঞান সাহিত্যৰ ইতিহাসটো পুৰণি আমাৰ ভাৰতবৰ্ষতো বিজ্ঞান সাহিত্যৰ ইতিহাসটো বহুত পুৰণি আমাৰ অসমৰ প্ৰেক্ষাপটত যদিয়ে চাওঁ যে অসমত ঊনবিংশ শতিকাত আধুনিক বিজ্ঞান সাহিত্যৰ বিকাশ হৈছে বহুত বিজ্ঞান সাহিত্য লিখা হোৱা হৈছে অৰুণোদয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে অৰুণোদয়ত ভালেমান বিজ্ঞান বিষয়ক ৰচনা প্ৰকাশ হৈছিল আৰু তাৰো পৰৱৰ্তী সময়ত আমাৰ বহু লেখকে আমাৰ বিজ্ঞান ৰচনা প্ৰকাশ কৰিছে আমাৰ বেদবৰুৱা লক্ষ্মীনাথ বেদবৰুৱা বিজ্ঞানক লৈ প্ৰায় 4-5খনমান লেখা প্ৰকাশ কৰিছিলে তেখেতে এখন কিতাপ সম্পাদনা এখন যে আলোচনী সম্পাদনা কৰিছিলে তেখেতে বাঁহী নামৰ আলোচনী এখন যে সম্পাদনা কৰিছিলে বাঁহীত তেখেতে কেইবাটাও সম্পাদকীয়ত বিজ্ঞান কথা লিখি থৈ গৈছে গতিকে বিজ্ঞান সাহিত্যৰ ইতিহাসটো পুৰণি বিজ্ঞান সাহিত্যৰ ইতিহাসটো চোৱাৰ পাছতে মই ভাবো কল্প বিজ্ঞান সাহিত্যৰ ইতিহাসটো চোৱা ভাল হ'ব বিশ্বৰ প্ৰেক্ষাপটত যদি আমি কল্প বিজ্ঞান সাহিত্যৰ ইতিহাসটো চাওঁ মানৱ তেতিয়া দেখিম যে মই কৈছোৱে যে ইউৰোপত প্ৰথম কল্প বিজ্ঞান সাহিত্য ৰচনা কৰা হৈছিল মেৰী চেলিয়ে 1918 চনত এখন কিতাপ লিখিছিল 1918 নহয় 1818 চনত আৰু সেই কিতাপখনৰ নাম আছিল তোমাৰ উপন্যাসখনৰ নাম আছিল ফ্ৰেংকেষ্টাইন আৰু ফ্ৰেংকেষ্টাইন নামৰ একে নামৰ এজন বিজ্ঞানীয়ে কেনেকুৱা ধৰণৰ দানৱ সদৃশ এটা প্ৰাণী তেওঁ পৰীক্ষা নিৰীক্ষা কৰি সৃষ্টি কৰে তাৰ কথা সেই ফ্ৰেংকেষ্টাইন নামৰ উপন্যাসখনত বৰ্ণনা কৰা হৈছে আৰু ফ্ৰেংকেষ্টাইনে কেনেকৈ সমাজলৈ গৈ মানুহৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে সেই কথাবিলাক এই উপন্যাসখনত খুব ভালকৈ বৰ্ণনা কৰা আছে ফ্ৰেংকেষ্টাইন যদিও অষ্টাদশ শতিকাত ৰচনা কৰা হৈছিল কিন্তু বহুত সমালোচকে ক'বলৈ বিচাৰে যে ফ্ৰেংকেষ্টাইনৰ পূৰ্বেও কল্প বিজ্ঞান সাহিত্যৰ বীজ পাব পৰা তথা কল্প বিজ্ঞান সাহিত্যৰ স্বাদ পাব পৰা সাহিত্য ৰচনা কৰা হৈছিল প্ৰাচীন আমাৰ যি গিলগামেছ নামৰ এখন মহাকাব্য আছে সেই গিলগামেছ নামৰ মহাকাব্যখনতেই বিজ্ঞান কথা তথা কল্প বিজ্ঞানৰ কথা পোৱা যায় বুলি আমাৰ বহুত সমালোচকে ক'বলৈ খোজে কিন্তু আমি যিটো অৰ্থত প্ৰকৃত কল্প বিজ্ঞান সাহিত্য বুলি কওঁ সেই প্ৰকৃত কল্প বিজ্ঞান সাহিত্য আচলতে মেৰী চেলিয়ে সৃষ্টি কৰিছিল মেৰী চেলিয়ে ফ্ৰেংকেষ্টাইন লিখাৰ পাছত আন কেইবাজনো মানস তোমাৰ সাউন্ড এটা আহি আছে হয় হয় তোমাৰ আৱাজ এটা আহি আছে শুনি ইয়াত বৰষুণ ডাঙৰ কৰি দিছে মেৰী চেলিয়ে যি যে ফ্ৰাংকেষ্টাইন ৰচনা কৰে ফ্ৰাংকেষ্টাইন ৰচনা কৰা পৰৱৰ্তী সময়ত কেইবাজনো লেখকে কল্প বিজ্ঞান সাহিত্যলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় কল্প বিজ্ঞান সাহিত্যৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেওঁলোকৰ নাম নকলেই নহয় তেওঁলোক হল H.G. Wells জুলেভান আদি জন ডব্লিউ কেম্পবেল আদি তেওঁলোকে কল্প বিজ্ঞান সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰে কল্প বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত জুলেভানৰ নাম আমি ক'বই লাগিব সাগৰৰ তলিয়েদি 20,000 লিক তাৰপিছত চন্দ্ৰলৈ যোৱা অভিযানৰ কথাৰে তেখেতে এখন উপন্যাস লিখিছিল ফৰাচী ভাষাত লিখিছিলে সেইবিলাক তেখেতে উপন্যাস এৰাউণ্ড দা ৱৰ্ল্ড ইন 80 ডেজ 80 দিনত পৃথিৱী ভ্ৰমণ কৰাৰ কাহিনী তেখেতে লিখিছে তেনেকুৱা ধৰণৰ বহুত বিজ্ঞান ভিত্তিক উপন্যাস আমাৰ জুলেভানে ৰচনা কৰি থৈ গৈছে সমসাময়িকভাৱে H.G. Wellsেও কেইবাখনো উৎকৃষ্ট মানৰ কল্প বিজ্ঞান উপন্যাস ৰচনা কৰিছিল আমাৰ এখন চিনেমাই হৈছে সেই উপন্যাসখনক লৈ ৱাৰ অফ দা ৱৰ্ল্ডছ
আমাৰ বহুতে চাগে এই চিনেমাখন চাইছে তেখেতৰ আৰু এখন কিতাপ আছিল দ্য ইনভিজিবল মেন কল্পবিজ্ঞান উপন্যাস আৰু এই কল্পবিজ্ঞান উপন্যাসখনক লৈও চিনেমা নিৰ্মাণ কৰা হৈছে আৰু সেই চিনেমাখন মই নিজেও চাইছো গতিকে মেৰী শেলীৰ পাছত ভালে কেইজন পাশ্চাত্যৰ লেখকে কল্পবিজ্ঞান সাহিত্য ৰচনা কৰে ভালেমান সাহিত্যিকে ৰচনা কৰে আৰু তেওঁলোকে ৰচনা কৰিয়েই বিশ্বৰ আন আন প্ৰান্তৰ লেখকসকলক প্ৰভাৱিত কৰিবলৈ সক্ষম হয় অৱশ্যে তেওঁলোকে যে ৰচনা কৰি এই কল্পবিজ্ঞান সাহিত্য এই ধাৰাটোক গোটেই বিশ্বত তথা ইউৰোপত প্ৰতিষ্ঠা কৰিলে সেইটো এটা কথা নহয় ভালে কেইখন বিজ্ঞান বিষয়ক আলোচনীও ইউৰোপত প্ৰকাশ হৈছিল 1886 চনত এখন বিজ্ঞান বিষয়ক আলোচনী প্ৰকাশ হৈছিল সেই আলোচনীখনৰ নাম আছিল ষ্টেলা আৰু সেই ষ্টেলা নামৰ আলোচনীখনত কল্পবিজ্ঞান সাহিত্য মাজে সময়ে প্ৰকাশিত হৈ থাকিছিল মই ইউৰোপৰ কথা কৈছো তাৰ পাছত 1926 চনত এমেজিং ষ্টৰিজ নামৰ এখন কল্পবিজ্ঞান সাহিত্য প্ৰকাশ পাব পৰাকৈ কেৱল কল্পবিজ্ঞান সাহিত্য প্ৰকাশ পাব পৰাকৈ এখন আলোচনী সম্পাদনা কৰিছিল তেওঁ আছিল হিউগো গাৰ্নছবেকে এই যিখন আলোচনী ছপা কৰিছিল সম্পাদনা কৰি প্ৰকাশ কৰিছিল এই আলোচনীখনেই ইউৰোপত কল্পবিজ্ঞান সাহিত্যৰ এই ধাৰাটোক এটা বিশেষ মাত্ৰা প্ৰদান কৰে যি আলোচনীখনৰ পৰা আমাৰ পৃথিৱীৰ আন আন প্ৰান্তৰ লেখকসকলে প্ৰভাৱিত হৈছিল আৰু প্ৰভাৱিত হৈ নিজেও সৃষ্টিকৰ্মত তেওঁলোকে অৱতীৰ্ণ হ'বলৈ তথা আত্মনিয়োগ কৰিবলৈ অনুপ্ৰাণিত হৈছিল আৰু ভালেমান মেগাজিন ওলাইছিলে ইউৰোপত সায়েন্স এণ্ড ৱণ্ডাৰ ষ্টৰিজ নামৰ এখন আলোচনী ওলাইছিল সেইখনত কল্পবিজ্ঞান সাহিত্য প্ৰকাশ কৰা হৈছিল আৰু এখন ওলাইছিল এয়াৰ ৱণ্ডাৰ্ছ ষ্টৰিজ আৰু এখনৰ নাম আছিলে নামটো খুব সম্ভৱ হ'ব লাগে সাইণ্টিফিক ডিটেকটিভ মন্থলি এইখন কল্পবিজ্ঞান আলোচনী এই কল্পবিজ্ঞান আলোচনীবিলাকত বিজ্ঞান সাহিত্যক বিশেষভাৱে প্ৰতিষ্ঠা কৰে জন ডব্লিউ কেম্পবেল কল্পবিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়োৱা এজন ব্যক্তি তেখেতে এষ্টাউণ্ডিং মই নামটো খুব সম্ভৱ পাহৰিছো আপোনালোকে যদি সাৰ্চ কৰি চাই সেইটো হয়তো শুদ্ধ হ'ব পাৰে এষ্টাউণ্ডিং সায়েন্স ফিকশন জন ডব্লিউ কেম্পবেলে সম্পাদনা কৰা এখন আলোচনী আৰু এই আলোচনীখনে কল্পবিজ্ঞান সাহিত্যক বিশেষভাৱে মাত্ৰা প্ৰদান কৰে মই পশ্চিমীয়া কল্পবিজ্ঞান সাহিত্যৰ পৰা আঁতৰি আহি ভাৰতীয় কল্পবিজ্ঞান সাহিত্যৰ মাজলৈ সোমাবলৈ বিচাৰিছো মই কৈছোৱেই যে জগদীশ চন্দ্ৰ বসুৱে প্ৰথমে এটা গল্প লিখিছিল গল্পটোৰ নাম আছিল পলাতক তুফান প্ৰথমতে গল্পটোৰ নাম আছিল নিৰুদ্দেশৰ কাহিনী যিটো গল্পত এবটল চুলিত ঘঁহা তেল সাগৰত পৰি কৰি কিদৰে সাগৰৰ বতাহ ধুমুহা চাম কটাইছিল সেই কথাবিলাক তাত বৰ্ণনা কৰা আছে কল্পবিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত বঙালী সাহিত্যত প্ৰেমেন্দ্ৰ মিত্ৰ তেখেতে প্ৰথম কল্পবিজ্ঞান উপন্যাস ৰচনা কৰে বাংলা ভাষাত তাৰ পাছত বহুত আছে হুমায়ুন আহমেদ আছে বিশেষভাৱে হুমায়ুন আহমেদে বাংলা কল্পবিজ্ঞান সাহিত্যক সমৃদ্ধ কৰে ঠিক সেইদৰে কল্পবিজ্ঞান সাহিত্য বঙালী ভাষাত যিদৰে বিস্তাৰ লাভ কৰিছিলে মাৰাঠী ভাষাত কল্পবিজ্ঞান সাহিত্য বহুত ওপৰলৈ গুচি যায় মই ভালেমান ৰচনা পঢ়িছো আমাৰ দীনেশ চন্দ্ৰ গোস্বামীৰ পৰা আদি কৰি আমাৰ শান্তনু তামুলী তেওঁলোকৰ অভিজিত শৰ্মাবোৰৰ তেওঁলোকৰ ৰচনা পঢ়িছো তেওঁলোকে লিখিছে যে আমাৰ ভাৰতীয় যিবিলাক প্ৰান্তীয় ভাষা আছে সেই প্ৰান্তীয় ভাষাবিলাকৰ ভিতৰত আটাইতকৈ বেছি কল্পবিজ্ঞান সাহিত্য উচ্চ পৰ্যায়ত আছে মাৰাঠী ভাষাত প্ৰতি বছৰে ভালেমান কল্পবিজ্ঞান গল্প উপন্যাস ৰচনা কৰা হয় কিন্তু সেই তুলনাত আমাৰ অসমীয়া ভাষাত কল্পবিজ্ঞান সাহিত্য ৰচনা কৰা দেখা নাযায় আনকি কল্পবিজ্ঞান সাহিত্যকে প্ৰকাশ কৰিব পৰাকৈ কেৱল পিয়ৰ কল্পবিজ্ঞান সাহিত্য কেন্দ্ৰিক আলোচনীও এতিয়ালৈকে প্ৰকাশ হৈ থকা নাই যি কি নহওক মই আমাৰ অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ মাজলৈ মানক এইবাৰ আহিবলৈ বিচাৰিছো অসমীয়া ভাষাত প্ৰথম কল্পবিজ্ঞান সাহিত্যৰ শুভাৰম্ভ ঘটাই বীৰচতীয়াৰ দেশ নামৰ গল্পটোৱে বীৰচতীয়াৰ দেশ মই অকণমান চাই ক'বলৈ বিচাৰিম হৰিপ্ৰসাদ বৰুৱাই বীৰচতীয়াৰ দেশ নামৰ এই গল্পটো লিখে আৰু এইটো গল্প প্ৰকাশ পাইছিল আবাহন নামৰ এখন আলোচনী 1929 চনত প্ৰকাশ পোৱা এই আলোচনীখন এই আলোচনীখনত 1937 চনত হৰিপ্ৰসাদ বৰুৱাই বীৰচতীয়া দেশ নামৰ গল্পটো প্ৰকাশ কৰে আৰু এই গল্পটোৱে অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ শুভাৰম্ভণি ঘটায় তাত ফাগুনা নামৰ এটা চৰিত্ৰ আছে আৰু সেই চৰিত্ৰটোৱে মংগল গ্ৰহত বসবাস কৰা এজন মানুহলৈ আৰু ফোন কৰি তেওঁলোকৰ মাজত কি ধৰণৰ ডিসকাছ হয় তাৰ বৰ্ণনা এই গল্পটোত আছে আৰু তাৰ পাছতেই আবাহন আলোচনীতেই 1938 চনৰ কোনোবা এটা সংখ্যাত নগেন্দ্ৰ নাৰায়ণ চৌধুৰী এটা গল্প লিখিছিল আৰু সেই গল্পটোৰ নাম আছিল ৰসায়নত এটা চৰিত্ৰ আছে ডক্টৰ
মিষ্টাৰ ফুকন এজন চিকিৎসক আৰু মিষ্টাৰ ফুকনে এজন বুঢ়া মানুহৰ ওপৰত বান্দৰৰ গ্লেণ্ডৰ ৰস প্ৰয়োগ কৰি মানুহজনক জীৱন দান দিবৰ কাৰণে চেষ্টা কৰে আৰু সেইমতেই মিষ্টাৰ ফুকন আগবাঢ়ে আৰু মিষ্টাৰ ফুকন আগবাঢ়ি গৈ মানুহজনক যৌৱন অৱস্থালৈ ঘূৰাই আনে প্ৰাচীন যি ভাৰতীয় কায়কল্প চিকিৎসা সেই কায়কল্প চিকিৎসাৰ কথা এই গল্পটোত আছে কিন্তু যেতিয়া আমাৰ মিষ্টাৰ ফুকনে বান্দৰৰ গ্লেণ্ডৰ ৰস প্ৰয়োগ কৰি সেই বুঢ়া মানুহজনক ডেকা অৱস্থালৈ লৈ গল কিন্তু অকণমান তেখেতৰ চিকিৎসাৰ খুঁটিনাটি হোৱাৰ বাবে অৱশেষত মানুহজনে এনেকুৱা ৰূপ লাভ কৰে যে তেওঁ কেঁচুৱালৈ গতি কৰে ফলত কেঁচুৱালৈ গতি কৰাৰ কাৰণে তেওঁলোকৰ কি দুৰ্গতি হৈছিল সেই গোটেই কথাবিলাক খুব ৰসালভাৱে গল্পকাৰে তাত বৰ্ণনা কৰিছে অসমীয়া কল্পবিজ্ঞান সাহিত্যক সমৃদ্ধ কৰা ভালেমান গল্পকাৰ আছে মানক মই গোটেইখিনিৰ নাম এটা এটাকৈ ক'বলৈ গ'লে কিছু সময় তেওঁলোকৰ গল্পৰ কথা আলোচনা কৰি ক'বলৈ গ'লে সময় যথেষ্ট দীঘলীয়া হ'ব আৰু তাৰ মাজতে কেইজনমান গল্পকাৰৰ নাম মই ঠাউকতে আমাৰ যিসকল দৰ্শক আছে দৰ্শকসকলক মই ক'বলৈ বিচাৰিছো তাৰ ভিতৰত কেইজনমান উল্লেখযোগ্য হ'ল কুমুদেশ্বৰ বৰঠাকুৰ তেখেতে জুলাই চিৰিজ নামৰ এটা চিৰিজ লিখিছিলে শাৰ্লক হোমছৰ এটা চিৰিজৰ ভিত্তিত আৰু তাত এটম বোমাৰ কাহিনী এটা আছে এটম বোমা কেনেকৈ গুৱাহাটীৰ ওচৰ পাজৰ এটুকুৰা ঠাইত এডল লোকে প্ৰস্তুত কৰি তাক পৰীক্ষা কৰাৰ বাবে যুঁজা চলাইছিল সেই কথা এটম বোমা নামৰ গল্পটোত পোৱা যায় অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ গল্পৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে সৌৰভ কুমাৰ চলিহাৰ নাম ক'ব লাগিব সৌৰভ কুমাৰ চলিহাই প্ৰায় 4টামান গল্প লিখিছে এটাৰ নাম আছিলে আৱাজ নামৰ গল্পটো যন্ত্ৰ বিজ্ঞানক লৈ সৃষ্টি কৰিছে তেখেতে তাত এটা যন্ত্ৰ হাতে আৰু আৱাজ নামৰ যন্ত্ৰটোৱে মানুহৰ আৱাজক শোষণ কৰে গতিকে সেই আৱাজ নামৰ যিটো তোমাৰ গল্প লিখিছিলে সেই গল্পটোত তেখেতে খুব সুন্দৰকৈ এই যন্ত্ৰটোৰ বিষয়ে বৰ্ণনা কৰিছে প্ৰথমতে আৱাজ গল্পটোৰ নাম আছিল মিনি নইজ পাছত তেখেতে মিনি নইজ গল্পটোৰ নাম আৱাজ কৰি পেলাইছে তাৰ পাছতে আন এজন গল্পকাৰ নাম মই ক'বলৈ বিচাৰিম সেয়া হ'ল ভৱেন্দ্ৰনাথ শইকীয়াৰ গহ্বৰ নামৰ এটা গল্প আছে গহ্বৰ নামৰ গল্পটো পঢ়ি খুব ভাল লাগে আমাৰ যিসকল দৰ্শক আছে তেওঁলোকে যদি পঢ়িবলৈ বিচাৰে এই গল্পটো সংগ্ৰহ কৰি তাৰ স্বাদ গ্ৰহণ কৰিব পাৰে গল্পটোত খুব সুন্দৰকৈ মানুহৰ হৃদযন্ত্ৰ অইন মানুহৰ বুকুত সংস্থাপন কৰাৰ বৰ্ণনা আছে আৰু কিছুমান গল্পকাৰ আছে সেই গল্পকাৰসকলৰ নাম মই কৈ যাবলৈ বিচাৰিছো শান্তনু তামুলীয়ে ভালেমান কল্পবিজ্ঞান গল্প লিখিছে তেখেতৰ প্ৰথম কল্পবিজ্ঞান গল্পটোৰ নাম হ'ল হে চন্দ্ৰ বিদায় 1966 চনত এই গল্পটো লিখিছিলে তেখেতৰ এটা সংকলন আছে মায়ামিগুৰ তাত তেখেতে ভালেমান কল্পবিজ্ঞান গল্প সন্নিৱিষ্ট কৰিছে তেখেতৰ এটা পানী নামৰ গল্প আছে পানী নামৰ গল্পটোত তেখেতে যিটো টাইম ট্ৰেভেল কৰিব পৰাৰ কাহিনী তাত অন্তৰ্ভুক্ত কৰিছে তাত দুটা চৰিত্ৰ আছে এটা হ'ল মিষ্টাৰ দিহিঙ্গীয়া এটা হ'ল মিষ্টাৰ তামুলী মিষ্টাৰ দিহিঙ্গীয়া আৰু মিষ্টাৰ তামুলীৰ মাজত কথোপকথন হৈছে মিষ্টাৰ তামুলী ভৱিষ্যতৰ পৰা আহিছে আৰু ভৱিষ্যতৰ পৰা আহি মিষ্টাৰ দিহিঙ্গীয়াক তেওঁ কৈছে যে চীন দেশে হিমালয়ত বোমা বিস্ফোৰণ ঘটাই ব্ৰহ্মপুত্ৰ নদীখনক চীন দেশলৈ লৈ গৈ চীন দেশৰ মৰুভূমিক তেওঁলোকে প্ৰাণ দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে যদিহে আমাৰ ব্ৰহ্মপুত্ৰখন চীন দেশে বোমা বিস্ফোৰণ কৰি পাহাৰ খহাই নিজৰ দেশলৈ লৈ যায় অসমত তথা ভাৰতবৰ্ষৰ বৰ এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু সেই পৰিস্থিতিটোৰ পৰা ৰক্ষা কৰিব লাগে মিষ্টাৰ দিহিঙ্গীয়াই তেনেধৰণৰ টাইম ট্ৰেভেলক লৈ খুব এটা ধুনীয়া গল্প আমাৰ শান্তনু তামুলীয়ে লিখিছে বন্দিতা ফুকনে ভালেমান গল্প লিখিছে কল্পবিজ্ঞান গল্প তেখেতৰ প্ৰিয়তমা নামৰ গল্পটো 1984 চনত প্ৰকাশ হৈছিল এইটো তেখেতৰ প্ৰথম কল্পবিজ্ঞান কাহিনী তাৰ পাছত ভালেমান কল্পবিজ্ঞান গল্প তেখেতে লিখিছে কল্পবিজ্ঞান গল্পৰ ক্ষেত্ৰত এজন উল্লেখযোগ্য গল্পকাৰৰ নাম হ'ল দীনেশ চন্দ্ৰ গোস্বামীয়ে ভালেমান প্ৰায় 7টামান তেখেতে গল্প এতিয়ালৈকে উলিয়াইছে তেখেতৰ উল্লেখযোগ্য কেইটামান কল্পবিজ্ঞান গল্প কাল পৰিবাৰজক পৰ্টেবল স্মেল এবজৰ্বাৰ ভদ্ৰতামাপক যন্ত্ৰ কল্পজগত অভিন্ন হৃদয় আদি তাৰ পাছত আন কেইজনমান গল্পকাৰৰ নাম মই ঠাউকতে ক'বলৈ বিচাৰিছো তেওঁলোক হ'ল ৰথীন্দ্ৰনাথ গোস্বামী তেখেতে গল্প লিখিছে অনুপম দীপলিনা আৰু ভাগ্য নয়নমণি নামৰ আন এটা গল্পও লিখিছিল
A.K. জিয়াউদ্দিন আহমেদ তেখেতে অনুঘটক নামৰ এটা গল্প লিখিছিল। বিক্ৰম মজিন্দৰ বৰুৱা প্ৰত্যাৱৰ্তন নামৰ এটা গল্প লিখিছিল। ফণীন্দ্ৰ নাৰায়ণ দেৱচৌধুৰী এটা গল্প লিখিছে স্বপ্ন নগৰীক কাল্পনিক ভ্ৰমণ। মানৱেন্দ্ৰ কুমাৰ বৰুৱা যন্ত্ৰ মানৱৰ ডায়েৰী। মনোৰঞ্জন হাজৰিকা তেখেত লখিমপুৰৰ মানুহ, তেখেতে প্ৰায় 4টা গল্প লিখিছিল প্ৰান্তিকত। তাৰে 3টা গল্পৰ নাম হ'ল অমৰত্ব, গোলাম আৰু আশা। আনটো গল্পৰ নাম মই পাহৰিছো এই মুহূৰ্তত। নুৰুল ইছলামে লিখিছিল কেইবাটাও গল্প। গেছ পৰিবক লৈ তেখেতে গেলা চুচু নামৰ এটা গল্প লিখিছিল। দেৱীচৰণ ঠাকুৰে অভিষাৰ নতুন প্ৰহৰ নামৰ 2টা গল্প লিখিছে। ডক্টৰ জয়ন্ত কুমাৰ গোস্বামীয়ে আনুবংশিক নামৰ এটা গল্প লিখিছে। ৰঞ্জু হাজৰিকাই এটা গল্প লিখিছে, গল্পটোৰ নাম হ'ল বলিয়া পতংগ। খুব ইণ্টাৰেষ্টিং গল্প, আপোনালোকে সেই গল্পটো পঢ়ি চাব পাৰে। প্ৰেমক লৈ সেই গল্পটো লিখিছে। মই গল্পটোৰ কাহিনী ব্যাখ্যা নকৰো, সময় মানে আমাৰ হাতত বেছি নাই, গতিকে মই বেছি সময় ল'বলৈ বিচৰা নাই। অজন্তা দাসে বুমেৰাং এটা গল্প লিখিছে। মিহিৰ কুমাৰ গোস্বামীয়ে সেউজীয়া মৰমৰ নীৰৱ উচুপনি নামৰ 2015 চনত এটা গল্প লিখিছে। দীপক কুমাৰ শৰ্মাই সিদ্ধান্ত নামৰ এটা গল্প লিখিছে। দিব্যজ্যোতি শৰ্মাৰ 2টা উল্লেখযোগ্য গল্প আছে, অন্তিম ঘাতক আৰু নীলাভ অৰণ্য। গুলেমা বেগম নামৰ এটা চৰিত্ৰ কিদৰে এজন ঘাতকে নি হত্যা কৰে তাৰ ইণ্টাৰেষ্টিং কথা দিব্যজ্যোতি বৰাই তেখেতৰ গল্পটোত বৰ্ণনা কৰিছে। এই গল্পটো 2014 চনত তেখেতে লিখিছিল। ৰাজীৱ প্ৰসাদ বৰুৱাই পলি চৰাই, হৰকৃষ্ণ ডেকাই বাকোপযোগিতা, অমূল্য হাজৰিকাই সম মিনিস্কুলা, মিহিৰ কুমাৰ গোস্বামীয়ে কিডনী, জয়ন্ত কুমাৰ শৰ্মাই দধিচি আদি গল্প লিখি থৈ গৈছে। মই মানক তোমাক ক'বলৈ বিচাৰিছো যে কল্পবিজ্ঞান গল্প ভালেমান গল্পকাৰে লিখিছে, কল্পবিজ্ঞান উপন্যাস আৰু কল্পবিজ্ঞান নাটকতকৈ। মই এইকেইটা নামে ইয়াত উল্লেখ কৰিছো, আৰু হয়তো কল্পবিজ্ঞান গল্প লিখা গল্পকাৰ আছে, তেওঁলোকৰ নাম মই এই মুহূৰ্তত মনত পেলাব পৰা নাই। মই কল্পবিজ্ঞান উপন্যাসৰ মাজলৈ এইবাৰ যাবলৈ বিচাৰিছো। গল্পটো হ'ল কল্পবিজ্ঞান সাহিত্যৰে বেলেগ এটা ভাগ আৰু উপন্যাসো বেলেগ এটা ভাগ। কল্পবিজ্ঞান উপন্যাস প্ৰথমতে লিখিছিল বুলি কোৱা হয় ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাই। তেখেতৰ এখন কল্পবিজ্ঞান উপন্যাস হ'ল চন 2464 1 এপ্ৰিল। একেখন উপন্যাসৰে নামত এটা গল্পও আছে, সূৰ্যৰ সোণালী আপেল নামৰ সংকলনটোত সেই অন্তৰ্ভুক্ত হৈছে। তেখেতৰ আন এখন উপন্যাস হ'ল চন্দ্ৰলোকত মানুহ। এইখন প্ৰকাশ হৈছিল 1969ত। আৰু আমাৰ বিজয় কৃষ্ণ দেৱশৰ্মাই অসমীয়া ভাষাত প্ৰথমে কল্পবিজ্ঞান উপন্যাস লিখিছিল বুলি কোৱা হয়। তাৰ পৰৱৰ্তী সময়ত এখন লিখিছিল নৱকান্ত বৰুৱাই, অপদাৰ্থ। অপদাৰ্থ নামৰ এক পদাৰ্থ এডল বিজ্ঞানী সৃষ্টি কৰে, বিৰাট শক্তি উদ্ভাৱন কৰিব পৰা পদাৰ্থ, আৰু সেই পদাৰ্থ প্ৰয়োগ কৰিবলৈ গৈ কেনেকে সেই বিজ্ঞানীজনৰ এই অৱশেষত মৃত্যু ঘটে তাৰ খুব ৰসাল বৰ্ণনা এই উপন্যাসখনত দাঙি ধৰিছে। দীনেশ চন্দ্ৰ গোস্বামীয়ে ভালেমান কল্পবিজ্ঞান উপন্যাস লিখিছে। তেখেতে লিখা কল্পবিজ্ঞান উপন্যাসবিলাক হৈছে জোনাকীৰ জিলিকনি, নতুন শব্দ নিৰন্তৰ শব্দ, উষ্ম প্ৰবাহ, অতি বিশিষ্ট সমাজ, আত্মজীৱনী প্ৰয়াস, দিব্য উপবন, আত্মজীৱনীৰ দ্বিতীয় প্ৰয়াস আদি। তেখেতৰ জোনাকীৰ জিলিকনি উপন্যাসখনত জৈৱ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ কথা পোৱা যায়। সেই উপন্যাসখনত কেইবাটাও চৰিত্ৰ আছে, তাত দুদল বিজ্ঞানী আছে। অনু অধিকাৰী হতে কিদৰে জোনাকী পৰুৱাৰ যি পদাৰ্থ, জোনাকী পৰুৱা পোহৰ দিব পৰা যি পদাৰ্থ, সেই পদাৰ্থ এবিধ বিশেষ বেক্টেৰিয়াত প্ৰয়োগ কৰি পোহৰ সৃষ্টি কৰিব পৰা যায় তাৰ পৰীক্ষা নিৰীক্ষা কৰিছে। এই উপন্যাসখন খুব ভাল লাগে। এই উপন্যাসখনকে লৈ মই এমফিল ডিগ্ৰী লাভ কৰিছিলো। তাৰ পাছত আন এজন কল্পবিজ্ঞান উপন্যাসিকৰ নাম মই ক'বলৈ বিচাৰিছো, তেওঁ হ'ল অভিজিত শৰ্মা বৰুৱা। তেখেতৰ কেইবাখনো কল্পবিজ্ঞান উপন্যাস আছে, প্ৰত্যাৱৰ্তন, ইপাৰ সিপাৰ, আন্ধাৰত জোনাক, মায়াবন্ধন, নেনেও অভিনৱ আদি। বন্দিতা ফুকনে কেইবাখনো লিখিছে, নতুন পৃথিৱী, আপেক্ষিকতাবাদ, তেওঁৰ বাবেই, যদি, চতু মাতৃ, কিয় এনে হৈছে, খুন্তিহঁতৰ বিপদ আদি ভালেমান কল্পবিজ্ঞান উপন্যাস বন্দিতা ফুকনে এতিয়ালৈকে লিখিছে। ৰঞ্জু হাজৰিকাই কেইবাখনো কল্পবিজ্ঞান উপন্যাস লিখিছে। কিন্তু মই অলপ আগতে যে এটা কথা কৈছিলো, যি চাইন্স ফিকশ্যনৰ লগত যি ফেণ্টাচিৰ সংযোগ ঘটিছে, সেই ফেণ্টাচিৰ সংযোগ আমাৰ ৰঞ্জু হাজৰিকাৰ উপন্যাস বিলাকত কিন্তু আছে। সেইফালৰ পৰা চাবলৈ গ'লে কল্পবিজ্ঞান উপন্যাস বুলি আচলতে ৰঞ্জু হাজৰিকাৰ ভালেমান কল্পবিজ্ঞান উপন্যাস হিচাপে স্বীকৃতি দিয়া উপন্যাসক অভিহিত কৰিব পৰা নাযায়। তেখেতৰ কেইখনমান উপন্যাসৰ নাম ক'বলৈ বিচাৰিছো, পৃথিৱীৰ শত্ৰু, নক্ষত্ৰৰ জয়গান, অন্য এক ধৰিত্ৰী, নেজাল তৰাৰ জুই আদি। অসমীয়া ভাষাত আটাইতকৈ বেছি উপন্যাস ৰচনা কৰা তথা কাহিনী ৰচনা কৰা ব্যক্তিজনেই হৈছে ৰঞ্জু হাজৰিকা। তেখেতৰ 600তকৈও অধিক কাহিনী সাহিত্য এতিয়ালৈকে প্ৰকাশ হৈছে।
তেখেতৰ এই উপন্যাস কেইখনৰ বিষয়ে মই আমাৰ পাঠকসকলক জনালো। আন কেইজনমান কল্পবিজ্ঞান উপন্যাসিকৰ বিষয়ে মই জনাবলৈ বিচাৰিছো। এজন হ'ল ডক্টৰ পদ্মপাণি। ডক্টৰ পদ্মপাণি হাৰ্টিক নামৰ এখন কল্পবিজ্ঞান উপন্যাস প্ৰকাশ পাইছিল 1992 চনত। এইখন আছিল কৈশোৰ উপযোগী কল্পবিজ্ঞান উপন্যাস। আন কিছুমান কল্পবিজ্ঞান উপন্যাসৰ বিষয়ে মই থুৰতে কৈ দিবলৈ বিচাৰিছো। সেইবোৰ হ'ল শাকিল জামানৰ নীলা নীলা বেদনা, চিলিকনৰ বুদ্ধ, নীলা নীলা বেদনা আৰু চিলিকনৰ বুদ্ধ, লক্ষ্মীনন্দন বৰাৰ কায়কল্প, হৰেকৃষ্ণ ডেকাৰ আগন্তক, দেৱীচৰণ ঠাকুৰৰ মহাপ্ৰস্থানৰ পথত, ৰথীন্দ্ৰনাথ গোস্বামীৰ কিংকিণীৰ বিদ্যুৎ। হেল্ল', হয়। এই কল্পবিজ্ঞান উপন্যাসবিলাক আমাৰ অসমীয়া ভাষাত এতিয়ালৈকে প্ৰকাশ হৈছে। যিসকল পাঠকে এই বিষয়টোত গৱেষণা কৰিবলৈ বিচাৰে বা এই বিষয়টো অধ্যয়ন কৰিবলৈ আগ্ৰহী, তেওঁলোকে যদি কিতাপ পত্ৰ অধ্যয়ন কৰে বা মোৰ এই বক্তৃতাটো যদি শুনে, মোৰ কথাখিনি যদি শুনে, তেওঁলোকে এই নামবিলাক লিখি ৰাখিব পাৰিব আৰু ভৱিষ্যতে তেওঁলোকৰ লাভ হ'ব। মই কল্পবিজ্ঞান উপন্যাসৰ কথা এইখিনি কলো। লগতে আৰু এটা কথা ক'ব লাগিব যে মানস, অসমীয়া ভাষালৈ ভালেমান ইংৰাজী ভাষাৰ তথা আন বিদেশী ভাষাত লিখা কল্পবিজ্ঞান উপন্যাস অনুবাদ হৈছে। মই ইতিমধ্যে উল্লেখ কৰি গৈছো যে জুলে ভাৰ্নে কেইবাখনো উপন্যাস লিখিছিল, বিশ্ববিখ্যাত উপন্যাস। পৃথিৱীৰ বহুত ভাষালৈ অনুবাদ হৈছে আৰু আমাৰ অসমীয়া ভাষালৈ অনুবাদ হৈছে। তেখেতৰ 20,000 Leagues Under the Sea বিজয় কৃষ্ণ দেৱশৰ্মা পুলেন্দু পাঠকে অনুবাদ কৰিছিলে। তুমি হয়তো এইটো কথা জানা, দীনচন্দ্ৰ গোস্বামীও সেই উপন্যাসখন সাগৰৰ তলিয়েদি 20,000 লীগ নামেৰে অনুবাদ কৰিছিল। জুলে ভাৰ্ণৰে ফ্ৰম দ্য আৰ্থ টু দ্য মুন উপন্যাসখন অনুবাদ কৰিছিল অনিল শৰ্মাই। ঠিক সেইদৰে এ জাৰ্ণি টু দ্য চেণ্টাৰ অফ দ্য আৰ্থখন আব্দুল মজিদ খান আৰু দীনেশ চন্দ্ৰ গোস্বামীয়ে অনুবাদ কৰিছে। এৰাউণ্ড দ্য ৱৰ্ল্ড ইন 80 ডেজখন মহেন্দ্ৰ বৰাই অনুবাদ কৰিছে। প্ৰসিদ্ধ অসমীয়া সমালোচক মহেন্দ্ৰ বৰাই এই উপন্যাসখন অনুবাদ কৰিছিল। তাৰ পাছত আলেক্সি টলষ্টয়ৰ আয়েলিটা, আৰ্থাৰ কোনান ডয়েলৰ দ্য লষ্ট ৱৰ্ল্ড, মেৰী শেলীৰ ফ্ৰেংকেষ্টাইন আদি উপন্যাসবিলাকো অসমীয়া ভাষালৈ অনুবাদ হৈছে। গতিকে মই আমাৰ যিসকল শ্ৰোতাই শুনি আছে তেওঁলোকক ক'বলৈ বিচাৰিছো যে কল্পবিজ্ঞান সাহিত্য তথা কল্পবিজ্ঞান সাহিত্যৰ বিভাগ, গল্প আৰু উপন্যাস ভালেমান অসমীয়া ভাষাত ৰচনা কৰা হৈছে আৰু বিদেশী ভাষাৰ পৰাও অসমীয়া ভাষালৈ ভালেমান কল্পবিজ্ঞান সাহিত্য অনুবাদ কৰা হৈছে। কেৱল উপন্যাসেই নহয়, কল্পবিজ্ঞান গল্পও অনুবাদ কৰা হৈছে, কল্পবিজ্ঞান নাটকো অনুবাদ কৰা হৈছে, কল্পবিজ্ঞান নাটকো অসমীয়া ভাষাত লিখা হৈছে। মই কেইখনমান কল্পবিজ্ঞান নাটকৰ নাম ক'বলৈ বিচাৰিছো। দেৱতাৰ অন্য ৰূপ, মথাউৰি, মমতাৰ মহাকাব্য, মিলিজুলি, মিতিয়ালী, শুভ্ৰ সূত্ৰপাত, দুমোজা, শেষ আশ্ৰয় আদি এই নাটকসমূহ অসমীয়া ভাষাত ৰচনা কৰা হৈছে। আমাৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে ভালেমান কল্পবিজ্ঞান নাটক অসমীয়া ভাষাত ৰচনা কৰিছে। মই থুলমূলকৈ এইখিনি কথা মানস অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ প্ৰতি আগ্ৰহী আমাৰ শ্ৰোতাসকলক তথা আমাৰ কল্পবিজ্ঞান সাহিত্যৰ বিষয়ে পঢ়িব জনা, আমাৰ পঢ়িবলৈ বিচৰা আমাৰ পাঠকসকলক মই কলো। মই তেওঁলোকক এইটো কথা আৰু এটা কথা ক'বলৈ বিচাৰিছো যে মানসে যিটো কথা প্ৰথমতে কৈছিলে যে অসমীয়া সাহিত্যত কি ধৰণৰ বৈচিত্ৰ্য দেখা পোৱা যায়। অসমীয়া সাহিত্যৰ অন্যতম বিভাগ এই কল্পবিজ্ঞান সাহিত্যৰ বৈচিত্ৰ্য তিনিটা দিশত আমি দেখিবলৈ পাওঁ। সেয়া হৈছে যে কল্পবিজ্ঞান গল্প, কল্পবিজ্ঞান উপন্যাস আৰু কল্পবিজ্ঞান নাটক। কল্পবিজ্ঞান কবিতা এতিয়ালৈকে অসমীয়া ভাষাত ৰচনা কৰা হোৱা নাই। অৱশ্যে ইংৰাজী ভাষাত কল্পবিজ্ঞান কবিতা ৰচনা কৰা হৈছে। ছায়েন্স ফিকশ্যন পয়েট্ৰি এছ'চিয়েশ্যন নামৰ সংস্থাও কল্পবিজ্ঞান সাহিত্য তথা কল্পবিজ্ঞান পত্ৰিক কেন্দ্ৰ কৰি গঠন কৰাও হৈছে বিদেশত। কিন্তু অসমীয়া ভাষাত এতিয়ালৈকে কল্পবিজ্ঞান কবিতা ৰচনা কৰা হোৱা নাই। তদুপৰি মানুহে আৰু এটা কথা মোক সুধিছিলে যে অসমীয়া ভাষাত এতিয়ালৈকে আটাইতকৈ কোনে বেছি কল্পবিজ্ঞান সাহিত্য লিখি অৱদান আগবঢ়াইছে। আচলতে মানস কল্পবিজ্ঞান সাহিত্য যিসকল লেখকে লিখিছে, সকলো লেখকৰ সহযোগিতাতেই অসমত কল্পবিজ্ঞান সাহিত্যৰ ধাৰাটো গঢ় লৈ উঠিছে। কিছুমান লেখকে অৱশ্যে আন বহুততকৈ বহু পৰিমাণে সংখ্যাত বহু ওপৰত কল্পবিজ্ঞান কাহিনী ৰচনা কৰিছে। তেওঁলোকে বিশেষভাৱে অৱদান আগবঢ়াইছে। কিন্তু তথাপিও ক'ব লাগিব যে সকলোৰে সহযোগিতাতহে, সকলোৰে সৃষ্টিতহে আমাৰ কল্পবিজ্ঞান সাহিত্যৰ ধাৰাটো বিশেষভাৱে শক্তিশালী ৰূপত প্ৰকাশ হৈ আহিছে। যি আমি কল্পবিজ্ঞান সাহিত্যৰ সংখ্যাৰ ফালৰ পৰা যিসকলে বেছিকে লিখিছে তেওঁলোকৰ নাম যদি আমি ক'বলৈ যাওঁ, দীনেশ চন্দ্ৰ গোস্বামীৰ নাম ক'ব লাগিব,
অভিজিৎ শৰ্মা বৰুৱাৰ নাম ক'ব লাগিব, বন্দিতা ফুকনৰ নাম ক'ব লাগিব। তেওঁলোকে একনিষ্ঠভাৱে কেৱল কল্পবিজ্ঞান সাহিত্য বিষয়টোক লৈয়েই, কল্পবিজ্ঞান সাহিত্যক কেন্দ্ৰ কৰিয়েই কল্পবিজ্ঞান কাহিনী ৰচনা কৰি আহিছে। আন কিছুমান সাহিত্যিক আছে যিসকলে জীৱনীমূলক কাহিনী, জীৱনীমূলক উপন্যাস, সামাজিক গল্প, জনজাতীয় জীৱনক কেন্দ্ৰ কৰি লিখা গল্প আদি বিভিন্ন বিষয়ক লৈ গল্প লিখিছে। তাৰ মাজতেহে সময় উলিয়াই তেওঁলোকে কল্পবিজ্ঞান কাহিনী ৰচনা কৰিবলৈ প্ৰয়াস কৰিছে। কিন্তু আমাৰ অসমীয়া ভাষাত এই যিকেইজন গল্পকাৰ বা উপন্যাসিকৰ নাম মই কলো, অভিজিৎ শৰ্মা বৰুৱা হওক, শান্তনু তামুলী হওক, বন্দিতা ফুকন হওক, দীনেশ চন্দ্ৰ গোস্বামী হওক, তেওঁলোকে একাগ্ৰভাৱে কেৱল কল্পবিজ্ঞান এই সাহিত্য বিষয়টোক লৈয়ে এই পৰিমণ্ডলটোৰ মাজতেই তেওঁলোকে কল্পবিজ্ঞান সাহিত্য ৰচনা কৰি আছে। গতিকে কল্পবিজ্ঞান সাহিত্যৰ কথা কবলৈ যাওঁতে বহুতৰ মাজত তেওঁলোকক বিশেষভাৱে উল্লেখ কৰিবলগীয়া হয়, কাৰণ তেওঁলোকৰ অৱদানটো আন বহুততকৈ কিছু ক্ষেত্ৰত অলপ ওপৰত আছে। হয়, নিশ্চয়কৈ। আৰু যেতিয়া কল্পবিজ্ঞান সাহিত্যৰ কথা কওঁ, যেতিয়া H.G. Wellsৰ কথা কওঁ, এতিয়া দা ইনভিজিবল মেন, যিখন আমি হাইস্কুলত দ্ৰুত পাঠ্য হিচাপে পঢ়িছিলো, সেইখনৰ কথাই মনলৈ আহে। তাৰোপৰি শান্তনু তামুলীৰ পানী, যিটো কল্পবিজ্ঞান কাহিনী, তাত তেওঁৰ ভূবৈজ্ঞানিক যি দৃষ্টিভংগী, সেই দৃষ্টিভংগী সুন্দৰকৈ প্ৰতিফলিত হৈছে। একেদৰে বৃহস্পতিয়াৰ দেশৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে যি কল্পবিজ্ঞানৰ ধাৰা, সেই ধাৰা বৰ্তমান সময়লৈকে এক নতুন দিশেৰে গতি কৰি আছে। নতুন প্ৰজন্মও এই কল্পবিজ্ঞান সাহিত্যৰ প্ৰতি বহু সময়ত আকৰ্ষিত হোৱাও দেখা যায়। গতিকে মই সমুজ্জ্বলৰ পৰা এটা কথা জানিব বিচাৰিম যে কল্পবিজ্ঞান সাহিত্যই হওক বা বিজ্ঞান সাহিত্যই হওক, এই বিজ্ঞান সাহিত্য ৰচনা কৰিবলৈ এজন নতুন লেখকে কোনবোৰ দিশৰ প্ৰতি চকু দি আগবঢ়া উচিত? বিজ্ঞান সাহিত্যৰ বিষয়ে যদি কাম কৰিবলৈ যায়, বিজ্ঞান সাহিত্যৰ গৱেষণাৰ কাম কৰিবলৈ যোৱা প্ৰসংগটো মই কোৱা নাই। যদি বিজ্ঞানৰ ফিকশ্যন লিখিবলৈ যায়, কল্পবিজ্ঞান কাহিনী যদি কোনো নতুন লেখকে লিখিবলৈ যায়, তেতিয়াহ'লে কল্পবিজ্ঞান সাহিত্যনো কি সেয়া প্ৰথমতে অধ্যয়ন কৰি ল'ব লাগিব। কল্পবিজ্ঞান সাহিত্য কি সেয়া সেই সম্পৰ্কত স্পষ্ট ধাৰণা হোৱাৰ পাছতহে লেখকজনে কল্পবিজ্ঞান সাহিত্য লিখা উচিত বুলি মই ভাবো। তেখেতে তাৰ পাছত লিখিব পাৰে বা উপন্যাসতো হাত দিব পাৰে বা লিখিব পাৰে। কল্পবিজ্ঞান সাহিত্যৰ ধাৰণাটো স্পষ্ট হোৱাৰ পাছতহে যদি তেওঁ কল্পবিজ্ঞান কাহিনী লিখিবলৈ যায়, তেতিয়া তেওঁৰ যিটো টেক্সট, যিটো পাঠ সৃষ্টি হ'ব, সেই পাঠটো প্ৰকৃত কল্পবিজ্ঞান সাহিত্য হিচাপে স্বীকৃতি লাভ কৰিব। নহলে তাত ফেণ্টাচি সোমাই থাকিব পাৰে বা তোমাৰ তাত ভুৱা কল্পবিজ্ঞানো সোমাই থাকিব পাৰে। আৰু তেনেকুৱা হবলৈ গলে আচলতে কল্পবিজ্ঞান সাহিত্যিক হিচাপে যিজন লেখক, সেই লেখকজন সফল নহব, তেওঁ বিফল হব লাগিব। আৰু নতুন লেখক এজনে যদি কল্পবিজ্ঞান সাহিত্য ৰচনা কৰিবলৈ যায়, মই ভাবো আমাৰ সাহিত্যৰ বা জ্ঞানৰ অইন ক্ষেত্ৰবিলাকৰ লোকতকৈ তথা শিক্ষাৰ্থীতকৈ বিজ্ঞান সাহিত্যৰ ছাত্ৰ হলে অলপ সুবিধাজনক হয় বুলি মই ভাবো। মই ধৰি ললো, মই যদি মহাকাশ বিজ্ঞানক লৈ এটা গল্প লিখিবলৈ যাওঁ, তেতিয়া মই মংগল গ্ৰহলৈ পঠোৱা সেই যানখনৰ বিষয়ে যিমান সুন্দৰকৈ বৰ্ণনা দিম, এজন জ্যোতিৰ্বিজ্ঞানৰ ছাত্ৰই চাগে মোতকৈ ভালকৈ বৰ্ণনা দিব পাৰিব। মই যন্ত্ৰ পাতিক লৈ এটা ৰবটক লৈ যদি মই এটা গল্প যদি লিখিবলৈ যাওঁ, বা এটা অদ্ভুত যদি মই এটা মাৰণাস্ত্ৰক লৈ গল্প লিখিবলৈ যাওঁ, তেতিয়া মোৰ বৰ্ণনা হয়তো যন্ত্ৰ বিজ্ঞানৰ বিষয়ে বিশদ জ্ঞান থকা বা ফিজিক্সৰ এজন ছাত্ৰই বা ইলেক্ট্ৰনিক্স ডিপাৰ্টমেন্টৰ এজন ছাত্ৰই বেছি ভালকৈ বৰ্ণনা দিব পাৰিব। গতিকে বিজ্ঞান সাহিত্যৰ ছাত্ৰ হলে তথা বিজ্ঞানৰ সৈতে গভীৰভাৱে সাঙুৰ খাই থকা ছাত্ৰ হলে তেখেতৰ কল্পবিজ্ঞান সাহিত্য লিখাত বিশেষ অসুবিধা নহয়। কিন্তু কাহিনী সৃষ্টি কৰিব পৰাৰ দক্ষতাটো আমাৰ থাকিব লাগিব। আমাৰ অসমত বহুত এনেকুৱা মানুহ আছে বিজ্ঞানৰ বহুত ভিতৰুৱা কথা জানে, কিন্তু কাহিনী সৃষ্টি কৰিব পৰা দক্ষতাটো নাই কাৰণে তেখেতে আজীৱন বিজ্ঞানৰ ওপৰুৱা দুই এটা কথা কৈয়েই তেখেতে ৰবলিখিয়ান্ত থাকিবলগীয়া হয়। তেওঁৰ কাহিনী সাহিত্য সৃষ্টি কৰিবলৈ মন আছিল, কিন্তু কাহিনী নিৰ্মাণ কৰিব নোৱাৰে, গতিকে তেওঁ ফেইল হৈ আহিবলগীয়া হয়। কিন্তু আমাৰ বহুত লোক থাকে যিসকলে কল্পবিজ্ঞান সাহিত্য ৰচনা কৰিবলৈ যায়, কাহিনী সৃষ্টি কৰিব পৰা দক্ষতাটো থাকে, কিন্তু বিজ্ঞানৰ ভিতৰুৱা খুঁটি নাটি কথাবিলাক তেওঁ নাজানে। সেয়েহে কল্পবিজ্ঞান পাঠটো সৃষ্টি কৰে যদিও সেই পাঠটো আচলতে পাঠকৰ বৰ বিশেষ মনোপুত নহয়। তেনেকুৱা আমাৰ দুই এটা ক্ষেত্ৰত অসুবিধা থাকে। যিসকল নতুন লেখকে কল্পবিজ্ঞান গল্প ৰচনা কৰিবলৈ যায়, মই ভাবো তেওঁলোকৰ বিশেষ অসুবিধা নহব। আজিৰ যি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ, আজি গোটেই পৃথিৱীখন এখন গাঁৱলৈ পৰিণত হৈছে, এই কথাটো আমি বাৰে বাৰে কৈ আহিছো।
গতিকে আজি আমেৰিকাত কোনোবা এটা যন্ত্ৰৰ আৱিষ্কাৰ হলে পিছদিনাখনেই বা ৰাতিটোৰ ভিতৰতে অসমৰ এজন সচেতন ব্যক্তিও জানে হা চীনত কোনোবা এটা যদি মাৰণাস্ত্ৰ অস্ত্ৰৰ যদি প্ৰয়োগ কৰা হয় বা কোৰিয়াই যদি কোনোবা মাৰণাস্ত্ৰ অস্ত্ৰ এটা প্ৰয়োগ কৰে শত্ৰু ৰাষ্ট্ৰক ভয় খুৱাবৰ কাৰণে পিছদিনাখন বা ৰাতিটোৰ ভিতৰতে অসমৰ পাঠকজনে অসমৰ দৰ্শকজনে সেয়া জানে গতিকে বিশ্বত বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে আৰু এই ঘটনাবিলাকক লৈ কল্পবিজ্ঞান সাহিত্য লিখিব পৰা যায় আমাৰ ক্ষেত্ৰ ঢেৰ আছে জ্ঞানৰ যিকোনো ক্ষেত্ৰক লৈয়েই বিজ্ঞানৰ ভিত্তিত কল্পবিজ্ঞান উপন্যাস গল্প বা নাটক আমাৰ যিসকল লেখক সেই লেখকসকলে লিখিব পাৰে কিন্তু এটা কথা যে তেওঁলোকে লিখিবলৈ যাওঁতে সচেতন হ'বই লাগিব আৰু পাঠকৰ বিশ্বাসযোগ্যকৈ তেওঁলোকে লিখিবই লাগিব তেতিয়াহে সেই পাঠটো সফল হ'ব হয় অৰ্থাৎ যেতিয়া আমি কল্পবিজ্ঞান সাহিত্যৰ সৃষ্টি কৰিবলৈ বা কল্পবিজ্ঞান সাহিত্যৰ সৈতে জড়িত হ'বলৈ আগবাঢ়ো তেতিয়া মূলতঃ বিজ্ঞানৰ যিবিলাক দিশ আছে বিজ্ঞানৰ যি সৰু সুৰা কথা আছে খুঁটিনাটি আছে বিজ্ঞানৰ যি গভীৰ অধ্যয়নৰ প্ৰয়োজন বিজ্ঞানেই হওক বা সাহিত্যই হওক সেই দুইটা দিশ অধ্যয়ন কৰিবই লাগিব তেতিয়াহে কল্পবিজ্ঞান সাহিত্যৰ ক্ষেত্ৰত এজন লেখক সফল হ'ব পাৰিব নহয় জানো সফল হ'ব পাৰিব হয় গতিকে অসমত এই কল্পবিজ্ঞান সাহিত্যৰ ভৱিষ্যত কেনেকুৱা বুলি ভাবা মানক মই কৈছো যে অসমত কল্পবিজ্ঞান সাহিত্যৰ ধাৰাটো শেহতীয়াকৈ গঢ় লৈ উঠিছে বিংশ শতিকাত যদিও বিংশ শতিকাত কল্পবিজ্ঞান সাহিত্যৰ ধাৰাটো গঢ় লৈ উঠিছে কিন্তু অসমত এই ধাৰাটো আজি মানুহৰ চকুত লগাকৈ আগবাঢ়ি আহিছে গতিকে কল্পবিজ্ঞান সাহিত্যৰ ভৱিষ্যতটো আমি বেয়া বুলি ক'ব নোৱাৰো আমাৰ সাহিত্যৰ প্ৰতি যিসকল লোক আগ্ৰহী যিসকলে সাহিত্য চৰ্চা কৰিবলৈ জানে সাহিত্য পঢ়িছে তেওঁলোকে সকলোৱে জানে যে কল্পবিজ্ঞান সাহিত্য নামৰ এক শ্ৰেণীৰ সাহিত্য অসমীয়া ভাষাত আছে গতিকে জানে গতিকে পঢ়িবলৈও বহুতে বিচাৰে গতিকে মই ভাবো কল্পবিজ্ঞান সাহিত্যৰ ভৱিষ্যত বেয়া নহয় আমাৰ পাঠকসকলে লিখাৰ লগতেই কথা আমাৰ বহুতো প্ৰতিভাসম্পন্ন লেখক অসমত আছে যিসকলে অন্যান্য বিষয়ক লৈ গল্প কবিতা উপন্যাস ৰচনা কৰি আহিছে আৰু তেওঁলোকে যদি কল্পবিজ্ঞান সাহিত্যৰ ক্ষেত্ৰখনলৈও অলপ চকু দিয়ে মই ভাবো কল্পবিজ্ঞান সাহিত্যৰ সংখ্যা আন বিষয়ক লৈ লিখা সাহিত্যৰ সমানেই আগবাঢ়ি যাব পাৰিব বুলি মই ভাবো আৰু অসমত কল্পবিজ্ঞান সাহিত্যৰ ভৱিষ্যত যদি এনেদৰে আগবাঢ়ে ভৱিষ্যতটো খুব উজ্জ্বল হ'ব বুলি মই আশা কৰিছো অৱশ্যে এটা কথা যে অসমীয়া ভাষাত কল্পবিজ্ঞান সাহিত্য লিখি থাকিলেই ভৱিষ্যতটো যে উজ্জ্বল হ'ব সেইটো এটা কথা নহয় কল্পবিজ্ঞান সাহিত্যক য'ত যথাযোগ্য সন্মান দিব লাগে সেই সন্মান দিব লাগিব আজি কল্পবিজ্ঞান সাহিত্যক লৈ কেইখন অসমীয়া ভাষাত পিয়ৰ সায়েন্স ফিকশন মেগাজিন প্ৰকাশ হৈছে সেইটো এটা কথা চাবলগীয়া কিন্তু আজি অসমীয়া ভাষাত যি প্ৰকাশ হাত কৰি গৰিয়সী যে প্ৰকাশ পাই আছে সেই আলোচনীবিলাকত কিমানটা কল্পবিজ্ঞান গল্প তাত প্ৰকাশ হৈছে বা লেখকে পঠোৱাৰ পাছতো তাত সম্পাদকে প্ৰকাশ কৰিছে সেইটো এটা কথা চাবলগীয়া গতিকে আমাৰ আলোচনী গোষ্ঠী আৰু সম্পাদক গোষ্ঠীয়ে কল্পবিজ্ঞান সাহিত্যক উত্তৰণ ঘটাবলৈ ইয়াৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ তেওঁলোকে সহযোগিতা আগবঢ়াব লাগিব আৰু তেওঁলোকে আনকি এনেকুৱাও কাম কৰিব লাগিব যে বোলে এইবাৰ বহাগ বিহু হ'ল বহাগ বিহুটোত কেৱল আমাৰ লিখি থকা গল্পকাৰ কেইজনৰ গল্প সাধাৰণতে যিকেইজন আমাৰ চিনাকি চকুৰ চিনাকি সেই গল্পকাৰ কেইজনৰ গল্পকেই প্ৰকাশ নকৰি নতুন লেখকসকলক তেওঁলোকে জাননী দিব লাগিব যে এইবাৰ এই সংখ্যাটো আমি কল্পবিজ্ঞান গল্পক লৈ কেৱল প্ৰকাশ কৰিম তেনেকুৱা ধৰণৰ জাননী কিন্তু এতিয়ালৈকে অসমীয়া আমাৰ আলোচনীবিলাকত প্ৰকাশ হোৱা নাই যদি সেই কামটো তেওঁলোকে কৰে কল্পবিজ্ঞান সাহিত্যৰ ভৱিষ্যত উজ্জ্বল হ'ব অৱশ্যে কল্পবিজ্ঞান সাহিত্যৰ আমাৰ মানুহৰ চকুত লগাকৈ উলিয়াই আনিবলৈ এই ধাৰাটোৰ বিষয়ে জনাবলৈ আমি আৰু কেইটামান কিন্তু আমি উপায় অৱলম্বন কৰিব লাগিব উপায় অৱলম্বন মানে কি আৰু কল্পবিজ্ঞান সাহিত্য যিসকলে লিখিছে তেওঁলোকক স্বীকৃতি দিব লাগিব আজি দীনেশ চন্দ্ৰ গোস্বামীয়ে একাগ্ৰতাৰে যি বিশাল পৰিমাণৰ বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্য ৰচনা কৰি আহিছে কিন্তু সেই পৰিমাণে মানুহজনে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে গৈ গামোচা পিন্ধাই বঁটা বাহন যে প্ৰদান কৰে তেওঁলোকে কিন্তু দিয়া নাই মানুহজনক আমাৰ অভিজিত শৰ্মা বৰুৱাই যি ধৰণৰ উচ্চ মানদণ্ডৰ গল্প তেওঁ লিখিছে সেই গল্পক লৈ কিনি কিন্তু আজি আমাৰ বিশ্ববিদ্যালয় কেইখনতো তেওঁক লৈ গৱেষণাও হোৱা নাই আনকি তেওঁক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বঁটা বাহনো বিশেষভাৱে দিয়া নাই গতিকে সেই কামটো আচলতে কৰিব লাগিব স্বীকৃতিৰ অত্যন্ত প্ৰয়োজন আজি তুমি চাবা যে অসমীয়া ভাষাত কোনোবা এখন গ্ৰন্থই যদি সাহিত্য একাডেমী বঁটা লাভ কৰে তেতিয়া সেই গ্ৰন্থখন অন্তত 1000জন মানুহে কিনিবলৈ অন্তত বেছি 1000জন মানুহে কিনিবলৈ আগ্ৰহ বোধ কৰে
যদি দীনেশ চন্দ্ৰ গোস্বামীৰ জোনাকীৰ জিলিকনি উপন্যাসখনে সাহিত্য একাডেমী লাভ কৰে তেতিয়া কল্পবিজ্ঞান সাহিত্যৰ প্ৰতি মানুহৰ জানিবলৈ আগ্ৰহ প্ৰকাশ হ'ব, কল্পবিজ্ঞান উপন্যাসৰ স্বাদো গ্ৰহণ কৰিব। গতিকে সেই কামটো আচলতে অসমত হোৱা উচিত। যি সময়ত অসমত তুমি এটা কথা চাবা যে যি সময়ত অসমত লক্ষ্মীনন্দন বৰাই লিখা কায়কল্প উপন্যাসক সৰ্বভাৰতীয় পৰ্যায়ত সৰস্বতী সন্মান দিয়া হৈছে, কিন্তু সেই সময়ত বিস্তৃত পৰিমাণৰ কল্পবিজ্ঞান সাহিত্য লিখি থকাৰ অৱস্থাটো আমাৰ ভালে কেইজন ঔপন্যাসিকে গল্পকাৰে নাট্যকাৰে সেই স্বীকৃতিটো কিন্তু পোৱা নাই। গতিকে এইটো এটা পৰিতাপৰ বিষয়। মই ভাবো অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ক্ষেত্ৰখনত জড়িত এই ব্যক্তিসকলকো আমি যথাযোগ্য সন্মান দিব লাগিব। অৱশ্যে বঁটা বাহনে সেই লেখকসকলক বৰ বিশেষ এটা উপকাৰ নকৰিব পাৰে, কিন্তু মই ভাবো তেওঁলোকক ফকাচলৈ অনাত সাধাৰণ পাঠকলৈ উলিয়াই অনাত সহায় কৰিব। কল্পবিজ্ঞান সাহিত্যৰ ভৱিষ্যত উজ্জ্বল হবলৈ হলে তথা ভৱিষ্যত আমাৰ ভৱিষ্যতৰ পাঠকৰ আগত জিলিকি উঠিবলৈ হলে আমি বিভিন্ন প্ৰকাৰে এই ধাৰাটোক আগুৱাই লৈ যাব লাগিব। নিশ্চয়, অৰ্থাৎ কল্পবিজ্ঞান সাহিত্যক পাঠকৰ মাজলৈ লৈ যোৱাত প্ৰকাশক গোষ্ঠী, সম্পাদনা গোষ্ঠী আৰু যি আমাৰ আলোচনীৰ বিভিন্ন গোষ্ঠীবিলাক আছে বা যিবিলাক আমাৰ দৃশ্য শ্ৰাব্য মাধ্যম আছে তেওঁলোকেও সেই দায়িত্ব ল'ব লাগিব, তেতিয়াহে ই পাঠকৰ মাজলৈ যাব, নহয় জানো? হয় হয়। আৰু আমি প্ৰায় বহুখিনি সময় কথা পাতিলো আৰু তোমাৰ পৰা আৰু বেছি নহয় আৰু এটা কথা জানিব বিচাৰিম, তাৰপিছতে আমি আজি অনুষ্ঠানৰ পৰা বিদায় ল'ম। তাৰ আগতে মই জানিব বিচাৰিম যে অসমীয়া কল্পবিজ্ঞান সাহিত্য বহুখিনি চৰ্চা হৈছে বুলি আজি আলোচনাৰ পৰা আমি গম পালো, কিন্তু এই কল্পবিজ্ঞান সাহিত্য চৰ্চা হোৱাৰ লগতে এই বিষয়ত কেনেধৰণৰ অধ্যয়ন বা গৱেষণা হৈ আছে সেই বিষয়ে তুমি জনাবা নেকি? মানস, এইটো এটা তুমি ভাল কথা সুধিছা। আচলতে মই ইয়াত অতনু ভট্টাচাৰ্যৰ দৰে বা মিতালী দেৰ দৰে গল্প এটা পাঠ কৰি থকা নাই। মই পাঠকক সাহিত্যৰ কাহিনী সাহিত্যৰ স্বাদ দিবৰ কাৰণে গল্প বা উপন্যাস এখন মই পাঠ কৰি থকা নাই। মই কল্পবিজ্ঞান সাহিত্যৰ ভিতৰুৱা কিছুমান কথাহে ইয়াত কবলৈ আহিছো। গতিকে মোৰ এই বক্তৃতাটো চাগে বহুতৰ কাৰণে উপযোগী নহবও পাৰে। বিশেষকৈ মই ভাবো যিসকল লোকৰ এই বিষয়টোৰ সম্পৰ্কত আগ্ৰহ আছে বা এই বিষয়টোৰ সম্পৰ্কত গৱেষণা কৰিবলৈ বিচাৰে তেওঁলোকেহে এই বিষয়টো শুনিছে। গতিকে আমি এই বিষয়বিলাক সন্দৰ্ভত কেৱল কল্পবিজ্ঞান সাহিত্যৰ বিষয়ে মই যে আজি কৈছো এই বিষয়টোৰ ওপৰতেই যে এই এনেকুৱা ধৰণৰ কথা ক'ব লাগে তেনেকুৱা নহয়। আমাৰ এই বিভিন্ন ধৰণৰ যে ৱেবিনাৰ বিলাক হৈ থাকে, অনলাইন আলোচনা চক্ৰবিলাক যে হৈ থাকে, তাত গল্প, উপন্যাস, নাটক, অসমীয়া সাজপাৰ, অসমীয়া সংস্কৃতি, বিহু ইত্যাদি বিভিন্ন বিষয়ে যে চৰ্চা হৈ থাকে, তাতো সেই বিষয়বিলাকৰ ওপৰত কোনে কোনে অধ্যয়ন কৰিছে সেই কথাবিলাক কিন্তু আহিব লাগে, কিন্তু সেই কথাবিলাক অহা নাই। মই আমাৰ কল্পবিজ্ঞান সাহিত্যত এতিয়ালৈকে কোনে কোনে কি অধ্যয়ন কৰিছে তথা এই বিষয়টো সম্পৰ্কত অধ্যয়ন কৰি পাঠকলৈ এই বিষয়টোক বিশেষভাৱে উলিয়াই দিছে তাৰ দুটামান কথা ক'বলৈ বিচাৰিছো। অসমীয়া ভাষাত এই বিষয়টোক লৈ কেইবাখনো গ্ৰন্থ ওলাইছে, গৱেষণামূলক গ্ৰন্থ। তাৰে ভিতৰত কেইখনমান মোৰ ওচৰত আছে, মই দেখুৱাবলৈ বিচাৰিছো। শেহতীয়াকৈ এখন প্ৰকাশ কৰিছিল অৰবিন্দ ৰাজখোৱাই। এই গ্ৰন্থখনৰ নাম হ'ল অসমীয়া বিজ্ঞান সাহিত্য। এখেতে সম্পাদনা কৰিছে আৰু অসমত যিসকলে বিজ্ঞান বিষয়ক প্ৰবন্ধ লিখিছে, বিশেষভাৱে বিজ্ঞান বিষয়টোত মনোনিৱেশ কৰি চিন্তা চৰ্চা কাম কাজ কৰি আছে, তেওঁলোকৰ পৰা প্ৰবন্ধ সংগ্ৰহ কৰি অসম বিজ্ঞান সমিতিৰ পৰা এই কিতাপখন উলিয়াইছে। যিসকলে বিজ্ঞান সাহিত্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিচাৰে, বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ মন প্ৰকাশ কৰিছে, তেওঁলোকে এই কিতাপখন ল'ব পাৰে। মোৰ লগত আন এখন কিতাপ আছে, অসম বিজ্ঞান সমিতিৰ পৰা প্ৰকাশ পোৱা। এই কিতাপখনৰ নাম হ'ল অসমীয়া বিজ্ঞান সাহিত্য। দীনেশ বৈশ্যই এই কিতাপখন সম্পাদনা কৰি প্ৰকাশ কৰিছিল। আৰু এখন কিতাপ প্ৰমোদ চন্দ্ৰ নেওগে সম্পাদনা কৰিছিল, সেই কিতাপখনৰ নাম আছিল বিজ্ঞান সাহিত্য, অসমীয়া বিজ্ঞান সাহিত্যৰ বিভিন্ন ধাৰা। প্ৰমোদ চন্দ্ৰ নেওগে সম্পাদনা কৰিছিল বিজ্ঞান সাহিত্য, অসমীয়া বিজ্ঞান সাহিত্যৰ বিভিন্ন ধাৰা। বিজ্ঞান সাহিত্যক লৈ আৰু এখন কিতাপ প্ৰকাশ পাইছিল, সেই কিতাপখনৰ নাম হ'ল অসমীয়া বিজ্ঞান সাহিত্য অতীতৰ পৰা বৰ্তমানলৈ। কিতাপখন অসম বিজ্ঞান সমিতি প্ৰকাশ কৰিছে। আৰু ভালে কেইখন কিতাপ প্ৰকাশ কৰিছিল, গোটেইকেইখন কিতাপ মোৰ হাতত নাই। বিজ্ঞান সাহিত্যক লৈ আমাৰ বিশ্ববিদ্যালয়ত গৱেষণা হৈছে। বিজ্ঞান সাহিত্যক লৈ সৌমাৰজ্যোতি মহন্তই তেখেতে ইংৰাজী ভাষাত থেচিছ দাখিল কৰিছিলে। আমাৰ নগেন শইকীয়া ছাৰৰ অধীনত তেখেতে গৱেষণা কৰ্ম সম্পাদনা কৰিছিলে 2006 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা। গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সৌমাৰজ্যোতি মহন্তই বিজ্ঞান সাহিত্য বিষয়ত গৱেষণা কৰি তেখেতে থেচিছ উলিয়ালে। দ্বিতীয়তে বিজ্ঞান সাহিত্যৰ বিষয়ত গৱেষণা কৰিছে
গুৱাহাটী বিশ্ববিদ্যালয়ত জীৱন চন্দ্ৰ নাথ নামৰ এজন অধ্যক্ষই, তেখেত বিহালী কলেজৰ অধ্যক্ষ, তেখেতে অসমীয়া কল্পবিজ্ঞান সাহিত্য নাম দি বিজ্ঞান সাহিত্য বিষয়ত গৱেষণা কৰিছে। তৃতীয়তে আন এজন গৱেষকে গৱেষণা কৰ্ম সম্পাদনা কৰিছে, তেখেতৰ নাম আছিল প্ৰাণজিৎ বৰুৱা। মানস, তোমাৰ নাম মনত আছে নেকি বাৰু তেখেতৰ? প্ৰাণজিৎ বৰুৱা, বিজ্ঞান সাহিত্যৰ বিষয়ে তুমিও অধ্যয়ন কৰি আছা। মই তেখেতৰ নামটো পাহৰিছো। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়া গল্প সম্পৰ্কত বিজ্ঞান সাহিত্যৰ বিষয়ত অধ্যয়ন কৰি আছে। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই এই বিষয়টোত গৱেষণা কৰিছিলো, দীনেশ চন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনন্দন বৰা কল্পবিজ্ঞান উপন্যাস বিশ্লেষণাত্মক অধ্যয়ন, এই বিষয়টোত মই এমফিল ডিগ্ৰী লাভ কৰিলো আৰু বিজ্ঞান সাহিত্যৰ বিষয়ে কিছু কথা মই আলোচনা কৰিলো। এনেদৰে বিজ্ঞান সাহিত্যৰ বিষয়ত বহুতো কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈ ওলাইছে। বিজ্ঞান সাহিত্য বিষয়ত এতিয়া ফিকশ্যন বিজ্ঞান সাহিত্যৰ বিষয়ত কি কি প্ৰকাশ হৈ ওলাইছে বুলি যদি মোক কোনোবাই সোধে, মই দুখন কিতাপৰ নাম ক'ব লাগিব, সম্পাদিত দুখন কিতাপৰ নাম। এখন হ'ল দীনেশ চন্দ্ৰ গোস্বামীৰ কাইলৈ এনে ঘটিছিল, ভাৰতীয় ভাষাত প্ৰকাশ পোৱা বিজ্ঞান বিষয়ক গল্প, এই কিতাপখনত প্ৰকাশ হৈছে। আৰু এখন সম্পাদনা কৰিছিলে শান্তনু তামুলী, কিতাপখনৰ বেতুবাকো মই দেখুৱাইছো। এই কিতাপখন সাহিত্য একাডেমীয়ে প্ৰকাশ কৰিছিল। আৰু একাধিক অসমীয়া গল্পকাৰৰ গল্প ইয়াত সন্নিৱিষ্ট কৰিছে। যিসকলে কল্পবিজ্ঞান গল্প পঢ়িবলৈ বিচাৰে তেওঁলোকে এই কিতাপ কেইখন হাতপুথি হিচাপে ল'ব পাৰে। গতিকে মানস, মই এইখিনি কথাকে তোমাক বিজ্ঞান সাহিত্যৰ বিষয়ে কলো। তুমিও যিহেতু এজন বিজ্ঞান সাহিত্যৰ বিষয়ে চৰ্চা কৰা এজন চিৰিয়াছ লেখক, পৰিৱেশ বিজ্ঞানৰ বিষয়ে ভালেমান লেখা মেলা প্ৰবন্ধ পাতি তুমিও লিখি আহিছা। আমি মাজে সময়ে এই বিজ্ঞান সাহিত্যৰ বিষয়ে চৰ্চা কৰো আৰু এই বিষয়টোৱে আমাৰ সকলোকে উপকাৰ আচলতে কৰি আহিছে। কুমাৰ নৱজিৎ ছাৰকো উপকাৰ কৰিছে, মোকো উপকাৰ কৰিছে, তোমাকো উপকাৰ কৰিছে, যেতিয়া আমি আমাৰ গোটেই তিনিওজনে আমি কথা পাতি এই বিষয়বিলাকৰ সম্পৰ্কত আলোচনা কৰো। আৰু মই ভাবো এনেদৰে যদি আমি আলোচনা কৰি যাওঁ, পৰৱৰ্তী সময়ত আমি ভাবো আৰু চিৰিয়াছ কাম এই বিষয়টোত আমি কৰিব পাৰিম। আৰু আমি আশা ৰাখিছো আমি কৰিম। আৰু আমি এইটো আশা ৰাখিছো যে আমাৰ যিসকল নতুন লেখক, তেওঁলোকে কল্পবিজ্ঞান সাহিত্য কি, কল্পবিজ্ঞান সাহিত্য কেনেকৈ ৰচনা কৰে, কল্পবিজ্ঞান সাহিত্য অসমীয়া ভাষাত কোনে কোনে লিখিছে, এই গোটেই কথাবিলাক চাৰিওদিশ সামৰি তেওঁলোকে অধ্যয়ন কৰি নিজেও কল্পবিজ্ঞান সাহিত্য ৰচনা কৰিবলৈ আগবাঢ়ক। হয়, ধন্যবাদ সমুজ্জ্বল, তুমি বহুখিনি সময় দিলা। আমি আশা ৰাখিম অসমীয়া কল্পবিজ্ঞান সাহিত্যই যিসকলে চৰ্চা কৰিব বিচাৰে তেওঁলোকে আজিৰ অনুষ্ঠানটোৰ পৰা উপকৃত হ'ব। লগতে আজিৰ অনুষ্ঠানটোত আমাক দৰ্শক হিচাপে উপস্থিত থকা প্ৰত্যেকজন শ্ৰোতা দৰ্শকক আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু পৰৱৰ্তী সময়তো আপোনালোকৰ সহায় সহযোগিতা আমি আশা কৰিছো। লগতে তোমাৰ বহুমূলীয়া সময় দিয়াৰ বাবে তোমালৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ভৱিষ্যত অতি সুন্দৰ হওক, সেই আশা ৰাখিছো আৰু আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছো। ধন্যবাদ।